অভিনন্দন জনাই ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি পাতিম পোষ্টমৰ্টেম গুৱাহাটী। হয়, মাজে মাজে আমি গুৱাহাটীৰ পোষ্টমৰ্টেম কৰোঁ। এই অনুষ্ঠানত পোষ্টমৰ্টেম কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হয় এইখন গুৱাহাটীক লৈ, এইখন মহানগৰক লৈ। এনে এটা সময় আহিছে যি সময়ত পুনৰ গুৱাহাটীক পোষ্টমৰ্টেম কৰিব লগা হৈছে। পোষ্টমৰ্টেম কৰিলেহে প্ৰকৃত কি কাৰণে এই ঘটনাবোৰ হয়, সেই ঘটনাৰ উৎস, সেই ঘটনাৰ কাৰণ জানিব পৰা যায়। আজি আলোচনা কৰিবৰ বাবে কোনো ৰাজনৈতিক দলৰ ব্যক্তিক আজি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি অনা নাই। কাৰণ ৰাজনৈতিক দলৰ ব্যক্তি মানেই বোকা চটিৰ এখন নতুন খেল আৰম্ভ হয়। প্ৰকৃত সমস্যাবিলাক সমস্যা হৈয়ে থাকে, তাৰ কোনো সমাধান সূত্ৰ নিশ্চিত নহয়। ইজনে সিজনৰ গালৈ বোকা ছটিয়াই আৰু তেনেধৰণেই সমস্যাবোৰৰ পৰিধি বাঢ়ি গৈ থাকে। আজি আমি এই পোষ্টমৰ্টেমৰ বাবে আমন্ত্ৰণ কৰি আনিছোঁ গুৱাহাটী মহানগৰীৰ দুগৰাকী বিশিষ্ট সমাজসেৱক। তেখেতসকলৰ অভিব্যক্তি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিব আৰু গুৱাহাটী কেনেদৰে সমস্যা জৰ্জৰিত হৈ আছে আৰু এই সমস্যা সমাধানৰ কি উপায় আমাৰ হাতত আছে সেই বিষয় লৈ আজি আমি পৰ্যালোচনা কৰিম। মই আজি অনুষ্ঠানলৈ আদৰিছোঁ প্ৰথমে এগৰাকী বিশিষ্ট সমালোচক, সমাজসেৱক আৰু এগৰাকী প্ৰতিবাদী কণ্ঠৰ নায়ক প্ৰশান্ত বৰ্মন ডাঙৰীয়া। তেখেতে বিভিন্ন সময়ত আপোনালোকৰ সন্মুখত গুৱাহাটী মহানগৰবাসীৰ সমস্যাৰ বিষয়ে মাত মাতি আহিছে। তেখেতে আজিও এই অনুষ্ঠানত আপোনালোকৰ সন্মুখত আৰু বহু নতুন কথা ব্যক্ত কৰিব। মই আদৰিছোঁ বিশিষ্ট সমাজসেৱক তথা বিশিষ্ট লেখক কমল চন্দ্ৰ বৰা ডাঙৰীয়া। তেখেতৰ ভাষাৰে, তেখেতৰ কলমৰে বিভিন্ন সময়ত আমাৰ গুৱাহাটীখনৰ সমস্যাৰ বিষয়ে ৰাইজক অৱগত কৰি আহিছে, কৰ্তৃপক্ষক অৱগত কৰি আহিছে আৰু ইয়াৰ সমাধানৰ পথ নিশ্চিত কৰাৰ বাবে নিজেও অহোপুৰুষাৰ্থ কাম কৰি আছে আৰু বিভিন্ন সামাজিক সংগঠনৰ সৈতে তেখেত জড়িত হৈ আছে। এইগৰাকী ব্যক্তিয়ে তেখেতৰ অভিব্যক্তি আপোনালোকৰ আগত প্ৰকাশ কৰিব। মই অনুষ্ঠানৰ আৰম্ভণিতে প্ৰশান্ত বৰ্মন ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু শেহতীয়া এক ঘটনাক লৈ এটা প্ৰসংগ আপোনাৰ ওচৰত উত্থাপন কৰিব বিচাৰিছোঁ। আকৌ বাতৰিৰ শিৰোনামলৈ আহিছে অনিল নগৰ নবীন নগৰ। গুৱাহাটীৰ এই অনিল নগৰ নবীন নগৰ বুলি ক'লে মানুহক নতুনকৈ একো কথা বুজাব লগা নাথাকে, সকলোৱে সেই কথা বুজি পায়। তালৈ মন্ত্ৰী গ'ল, আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া গ'ল। যোৱাৰ পাছত তাৰে যিসকল পাৰিষদ আছিলে সেই পাৰিষদে মন্ত্ৰী ডাঙৰীয়াক অভিযোগ দিলে যে বিজেপি দলৰ এই নেতাসকলক ঠিকা দিয়াৰ বাবে তেওঁলোকৰ সমস্যা হৈছে। কাৰণ ঠিকা পোৱাৰ পাছত তেওঁলোকে ঠিকা নকৰে আৰু ঠিকা নকৰিলে সেই ঠিকাদাৰসকলক জবাবদিহি কৰাত পাৰিষদ ব্যৰ্থ হয়। এটা গুৰুত্বপূৰ্ণ কথা। এই গুৰুত্বপূৰ্ণ কথাটোলৈ আমাৰ সংবাদ মাধ্যম উত্তাল হৈ পৰিছে। মানুহে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰশান্ত বৰ্মন ডাঙৰীয়াই কি কয়? সঁচাকৈ এইটো এটা খুব দুখজনক কথা যে তেওঁ জনতা পাৰ্টি বা যিকোনো ৰুলিং পাৰ্টি তেখেতৰ ঠিকাদাৰ হ'ল বুলিয়েই যে কামত গাফিলতি কৰিব আৰু কাম নকৰিব আৰু আমাৰ দৰে সৰ্বসাধাৰণ ৰাইজ জ্বলা কলা খাব, কৃত্ৰিম বানপানী হওক বা বিভিন্ন কাৰণতেই হওক, সেইটো হ'ব নোৱাৰে। একচুৱেলি কালি জয়ন্ত মল্ল বৰুৱা মহোদয় আহিছিল আমাৰ অনিল নগৰলৈ। তেখেতক ৱেলকাম কৰিছোঁ আমি। ভাল লাগিছে। তেখেতে আমাৰ দুখ দুৰ্দশা বা কিছুমান প্ৰব্লেমবিলাক, আমাৰ সমস্যাবিলাক হৃদয়ংগম কৰিবৰ কাৰণে তেখেত আহিছিল। ধন্যবাদ দিছোঁ। আৰু তাৰ লগতে কথা কওঁ যে এই যিটো কথা আপুনি উল্লেখ কৰিলে যে আমি বিজেপি ঠিকাদাৰ, আমি কাম নকৰিলেও হ'ব, আমি পিছলৈ কৰিম, আমি গুৰুত্ব নাই, সেইটো হ'ব নালাগে। আচলতে কামটো লাভ কৰাৰ পাছতেই গুৰুত্ব কমি যায়। হয়, সেইটোৱেই কথা যে আমি বিজেপিৰেইতো মানুহ, আমি বিজেপিৰ আমি মানে সংগপাংগ মানুহ, আমাক কোনেও একো কৰিব নোৱাৰে। সেইটো এটা পাৱাৰৰ কথা আছে। সেইকাৰণে কৈছোঁ এইটো হ'ব নালাগে আৰু এইটো সম্পূৰ্ণভাৱে বন্ধ কৰিব লাগে আচলতে চৰকাৰে। যে জেনেৰেল যিখিনি সাধাৰণ আমাৰ ঠিকাদাৰ আছে তেওঁলোকক দিয়ক আৰু জবাবদিহি কৰিবলৈ আমাকো এটা উপায় দিয়ক, আমাক এটা সুবিধা দিয়ক। কাৰণ এতিয়া বিজেপিৰ মানুহখিনিক আমি লগেই নাপাওঁ। তেওঁলোকে হাম চবচে বৰাহে এই বস্তুটো তেওঁলোকৰ আছে, অহমিকা ভাৱ এটা আছে। সেইকাৰণে কৈছোঁ যে এইটো হ'ব নালাগে। আৰু সকলো মন্ত্ৰী মানে পাৰিষদ যিবিলাক আছে
তেওঁলোকক মন্ত্ৰীসকলক আমি জনাম ইয়াৰ পৰা যে সেইটো আপোনালোকে নিজৰ অঙহী বঙহীৰ মাজত নিদি বা এই যে আপোনাৰ বিজেপিৰ মাজৰ কোনোবা ঠিকাদাৰ হ'ব তেওঁক ঠিকা দিব সেনেকুৱা হ'ব নালাগে আচলতে এইটো আপোনাৰ সৰ্বাংগীন উন্নতি সাধন কৰিবলৈ গুৱাহাটীৰ উন্নতি সাধন কৰিবলৈ সৰ্বসাধাৰণ যিখিনি ঠিকাদাৰ আছে তেওঁলোকক এটা সুযোগ দিব লাগে আৰু তেওঁলোকে কিজানি আৰু ইয়াতকৈও ভাল কাম কৰি দেখুৱাব পাৰিব হয় বৰ্মন ডাঙৰীয়া একে সময়তে মই আৰু এটা কথা সুধোঁ কাৰণ এই বিষয়টো খুব সম্পূৰ্ণ চৰ্চালৈ আহিছে কালিৰ পৰা আজিলৈকে চৰ্চিত হৈ আছে যে মন্ত্ৰীগৰাকীক এনেধৰণৰ অভিযোগ দিয়া হৈছিলে ঠিকাদাৰৰ যিখন তালিকা সেই তালিকাখন ৰাজনীতিকৰণ নকৰিবলৈ তেখেতক আহ্বান জনোৱা হৈছিলে তাৰ অৰ্থ এইটো যে যিসকল ব্যক্তিয়ে ঠিকা লাভ কৰে সেই ঠিকা লাভ কৰা ব্যক্তিসকল শাসকীয় দলৰ এনেধৰণৰ অৰ্থ প্ৰকাশ কৰি পাৰিষদে খোদ পাৰিষদে সেই অভিযোগ মন্ত্ৰীৰ ওচৰত দাঙি ধৰিছে সেই ভিডিঅ' বহুলভাৱে সম্প্ৰচাৰিত হৈছে সকলো মানুহে গম পাইছে আপুনি সেই অঞ্চলৰ এগৰাকী স্থানীয় সচেতন ব্যক্তি হিচাপে কি কয় মানে সঁচাকৈ সেইটোৱেই কথা আচলতে পাৰিষদে যিখিনি কথা কৈছে তেখেতৰ বিজেপিৰে পাৰিষদ কিন্তু তেওঁ ক'ব লগা হ'ল কিয় সেই কথাটো উত্থাপন কৰিবলগীয়া নহ'লে আমি ভাল পালোহেঁতেন কিন্তু তেখেতেই যদি এনেকুৱা এটা কথা কয় আমিতো সৰ্বসাধাৰণৰ ৰাইজ আমি কি কৰিম সেইকাৰণে কৈছোঁ যে কোনো অঙহী বঙহী বা মিনিষ্টাৰৰ নিজৰ মানুহ ঠিকা ঠুকলি দিয়াৰ পৰা বিৰত থাকিলে আমি খুব ভাল পাম জয়ন্ত মল্ল বৰুৱাই কালি মহোদয়ে তেখেতে ক'লে যে এইটো সঁচাকৈ এইটো বেয়া হৈছে তেখেতে মানি লৈছে কথাটো আৰু লগতে তেখেতে লগে লগেই কিছু ঠিকাদাৰক মাতি আনি এই কথাটো তেওঁলোকক বুজাই দিছে এইটো মানে পিছত আমি আলোচনা কৰিম হয় নগৰ পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে আৰু এটা কথা কৈছিলে কালি যে 3 দিনৰ ভিতৰত এই সমস্যাসমূহৰ সমাধানৰ কথা তেখেতে উল্লেখ কৰিছিলে আপুনি সমাধান হ'ব বুলি ভাবেনে নাই আচলতে কি হ'ল জানে কথাটো তাৰমানে আমাৰ এটা নলা আছে চানমাৰীৰ পৰা প্ৰকাণ্ড নলা এইটো মেইন নলা আমাৰ তাত আজি আপোনাৰ প্ৰায় 2 মাহ 2.5 মাহ আগতেই ৱৰ্ক অৰ্ডাৰ ওলালে কিন্তু কামটো তেখেতসকলক এতিয়া মানে ইমান হেমাহি কৰিলে ঠিকাদাৰে যে এইটো মানে এতিয়ালৈ হৈ উঠা নাই আমাৰতো আপোনাৰ এই চাওক সেইদিনাখন বানপানী হৈ গ'ল এপ্ৰিলতে আমাৰ বানপানী হ'ল কিহৰ কাৰণে হ'ল সেই নলা নিষ্কাশন কৰিলে হয়তো সেই পানীখিনি আমাৰ নাট নহ'লহেঁতেন বা আমাৰ ঘৰ নুবুৰিলেহেঁতেন সেইটো কৈছোঁ যে তেখেতসকলে এই তাৰপিছতে জয়ন্ত মল্ল বৰুৱা মহোদয়ে তেখেতক মাতি আনি তেখেতক ক'লে যে অৰ্ডাৰ এটা দিলে যে আপুনি 3 দিনৰ ভিতৰত এই নলাখিনি পৰিষ্কাৰ কৰক অৰ্ডাৰ ওলাল আপোনাৰ 2 মাহ 1.5 মাহ আগতেই কিয় আপোনালোক বহি আছে খুব ভাল পাইছোঁ তেখেতক সেই এনেকুৱা হ'ব লাগে কিন্তু মিনিষ্টাৰে বা VVIPয়ে কোৱাৰ পিছতে কামটো কৰিব সেইটো কেনেকৈ হ'ব তেখেতসকলক অৰ্ডাৰ যেতিয়া ৱৰ্ক অৰ্ডাৰ ওলায় তেতিয়াই আমাৰ মিনিষ্টাৰ বা মন্ত্ৰী মহোদয়ে তেখেতসকলক চাব লাগে যে তেখেতসকলে কামখিনি কৰিছে নে কলমে আৰু সময়ত কামখিনি পৰ্যবেক্ষণ হ'ব লাগে আৰু এটা কথা যে সময়ত যদি কাম নকৰে কেতিয়া কৰিব সময় থাকোঁতে কাম নকৰিলে পিছত জানো আপোনাৰ হাতৰ প্ৰতি বহি থাকিলে হাত হ'ব কিবা হ'ব আমাৰতো কাম নহ'ব সেইকাৰণে আমি ভুক্তভোগী আমি বাৰম্বাৰ কৈ আছোঁ যে জয়ন্ত মল্ল বৰুৱা মহোদয় আপুনি আহিছে ধন্যবাদ দিছোঁ আপুনি কিন্তু এই কামখিনি ভালকৈ চাব লাগিব কালি যিখিনি কাম কৰিলে ৰাতি আপোনাৰ নলা নিষ্কাশন ভাল লাগিছে এনেকুৱা যুদ্ধকালীন ক্ষিপ্ৰতাৰে সমগ্ৰ গুৱাহাটীৰ আপোনাৰ যদি এই নলাবিলাকৰ বোকাবিলাক ডিচিল্টিংবিলাক ওলায় বা তেখেতসকলে নলাবিলাক পৰিষ্কাৰ কৰে নিশ্চয় আমাৰ গুৱাহাটীত কিছু পৰিমাণে এই কৃত্ৰিম বানৰ পৰা আপুনি ৰেহাই পোৱাব পাৰিম হয় বৰ্মন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এতিয়া আহিছোঁ কমল চন্দ্ৰ বৰা ডাঙৰীয়াৰ ওচৰলৈ আৰু ডাঙৰীয়াক এটা গুৰুত্বপূৰ্ণ কথা সুধিব বিচাৰিছোঁ মই অনুষ্ঠানৰ আৰম্ভণিতেই এই কথা উল্লেখ কৰিছোঁ যে আমি গুৱাহাটীক পোষ্টমৰ্টেম কৰিবলৈ আগবঢ়াৰ বহু কাৰণ আছে তেনে কাৰণেই আপোনাৰ ওচৰলৈ মই আনিছোঁ কালিৰ দিনটোতে বেলতলাত বাহিনী নৈ গাৰ্ড ৱাল ভাঙি খহি এগৰাকী মহিলাৰ মৃত্যু হৈছে তেখেতৰ নাম অঞ্জু ৰংপি সাধাৰণভাৱে শাক পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া এইগৰাকী মহিলাৰ কালি সকৰুণভাৱে মৃত্যু ঘটিছে বেলতলা বজাৰত মৃত্যু ঘটাৰো বহু কাৰণ আছে কাৰণ বেলতলা যিখন বজাৰ স্থায়ী বজাৰ গৃহ আজি বছৰ ধৰি নিৰ্মাণ হৈয়ে আছে কিন্তু তাৰ স্থায়ী গৃহ এই পৰ্যন্ত ব্যৱহাৰ কৰিব পৰা হোৱা নাই যাৰ কাৰণে পথৰ দাঁতিত বেলতলা বজাৰখন বহি আছে সপ্তাহত 2 দিন বহে বৃহস্পতিবাৰ আৰু দেওবাৰে আৰু তাত বিভিন্ন ধৰণৰ শাক পাচলি বিক্ৰী হয় আৰু সেই শাক পাচলিসমূহ গাঁৱৰ পৰা আনি তাত বিক্ৰী কৰি এইসকল মহিলাই এইসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিজৰ পৰিয়াল পোহপাল দি আছে তেনে অৱস্থাতে সেই মহিলাগৰাকী অঞ্জু ৰংপি তেখেতৰ
সকৰুণভাৱে মৃত্যু ঘটিছে যিগৰাকী মহিলাই শাক পাচলি বিক্ৰী কৰি পোৱা পইচাকেইটাৰে ঘৰলৈ বজাৰ কৰি আহিব বুলি আশা কৰি আহিছিলে সেইগৰাকী মহিলাৰ মৃতদেহ ঘৰলৈ ঘূৰি গৈছে কেনে এটা সকৰুণ পৰিৱেশ এই পৰিৱেশবিলাক কিয় হ'বলৈ পাইছে অথচ আপোনাক মই এই কথাও স্পষ্ট কৰি দিওঁ যে বেলতলা বজাৰৰ যিসকলে এখন ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকে GMC কৰ কাটলো সম্পূৰ্ণৰূপে আদায় দিয়ে তাৰ পাছতো বেলতলা স্থায়ী বজাৰখন আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই আপুনি এই ক্ষেত্ৰত কি কয় পোনপ্ৰথমতে আচলতে অঞ্জু ৰংপি যি মৰ্মান্তিক ঘটনা ঘটি নিহত হ'ল তেওঁৰ পৰিয়ালবৰ্গলৈ আচলতে সমবেদনা জ্ঞাপন কৰিছোঁ আচলতে নভবা নিশ্চিন্তা এটি ঘটনা বেলতলা বজাৰত সংঘটিত হ'ল আৰু বহুতো লোক তাত আহত হৈছে কেইবাজনো লোক আহত হৈছে তেওঁলোকৰো তিনিজনৰ গুৰুতৰ আহত হৈছে তেওঁলোকেও ইতিমধ্যে আৰোগ্য লাভ কৰক তাকে কামনা কৰিছোঁ আৰু যি বাহনৰ যি ৱাল ভাঙি আচলতে যি ঘটনাটো ঘটিছে ইয়াৰ মূলতে হৈছে এখন বাহৰী নৈ যেতিয়া এখন ৱাল থাকে ইয়াৰ যি তাৰমানে সময়সীমা এখন গাৰ্ড ৱালৰ এটি সময়সীমা থাকে সময়ৰ ভিতৰত যদি আচলতে যদি পৌৰ নিগমে যিহেতু বাহনীৰ নৈ যিখন বাহনী গুৱাহাটীৰ যিটো কৃত্ৰিম বানপানী পৰত হয় যেনেকৈ ধৰণে পানীৰ ঢৌ মেঘালয়ৰ পৰা হওক ক'ৰবাৰ পৰা য'ৰ পৰাই নাহক ওলাই যেনেকৈ আহে যি ধৰণে অকল গাৰ্ড ৱালে কি বিল্ডিং পৰ্যন্ত উৰাই লৈ যায় এই ক্ষেত্ৰত আচলতে সেই গাৰ্ড ৱালখনৰ সন্মুখত আচলতে কোনো ব্যৱসায়িক আচলতে বহিবই দিব নালাগিছিল কাৰণ কিয় ই এটা দুৰ্ঘটনা ঘটিব পাৰে বুলি আপোনাৰ আশংকা এটা আছিলে যিকোনো সময়ত ঘটিব পাৰে আৰু দ্বিতীয় কথা হৈছে কি আপুনি কোৱাৰ দৰে যিখন বজাৰ ইতিমধ্যে GMC তত্ত্বাৱধানত নিৰ্মাণ হৈ আছে আজি বছৰ ধৰি এখন আজিলৈকে নিৰ্মাণ কৰিব পৰা নাই ইয়াৰ মূলতে হৈছে যে GMCটো তেওঁ কৰ কাটাল দি থাকে তাৰে ব্যৱসায়ীসকলে কৰ কাটাল দিয়ে আছে সেই কৰ কাটালৰ জৰিয়তে আচলতে এখন সুন্দৰভাৱে নিৰ্মাণ কৰিব লাগিছিল আৰু আজি যে কৈছে সেই ঠিকাদাৰ কোনোবাইতো সেই আবণ্টন পাইছে ঠিকা পাইছে সেই ঠিকাদাৰসকলক আছে নাকি লগাব লাগে তেওঁলোকেতো অকল বজাৰ কমিটিয়ে বনোৱা নাই এখন কোনোবাই GMC যিহেতু কোনোবা ঠিকাদাৰক দিছে তেওঁলোকৰ ওচৰত নাকি লগাব তেওঁলোকৰ টেণ্ডাৰৰ এটা কিবা এটা সময়সীমা আছে কিয় তেওঁলোকে কৰিব পৰা নাই কিয় তেওঁলোকে আজিলৈকে সেই বজাৰখন দি পেলাই এই যে আজি যে দুৰ্ভগীয়া এই পৰিয়ালটো আশায় মাক আহিব বুলি বজাৰ চজাৰ লৈ আহিব খাম দুৰ্ভগীয়া আজি যদি সেই বজাৰখন হ'ল হয় নিশ্চয় এই ঘটনাটো নঘটিলে এই কেতিয়াও সংঘটিত নহয় কাৰণ এনেকৈ এইপুটিয়ে নহয় আজি বেলতলাত হৈছে বেলতলাৰ লগতে আপোনাক আজি উল্লেখ কৰোঁ অকল এই বেলতলা বজাৰখন আমি সৰুৰ পৰা এই বেলতলা বজাৰখন দেখি আছিলোঁ আগতে দেওবাৰে বহিছিল আমি নিজেই গৈছিলোঁ দেওবাৰে বহিছিল সুন্দৰ বজাৰ বহিছিল কিন্তু এতিয়া ডাঙৰ বৃহস্পতিবাৰ শুক্ৰবাৰ ৰবিবাৰ বহে ডাঙৰ হৈ আছে আৰু GMCয়ে তাৰ পৰা কৰ কাটা লৈ থাকে আৰু তাৰপিছতে চিন্তা কৰিলে যে আমি এটা গৃহ নিৰ্মাণ কৰিব লাগে আৰু গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰি আজিলৈকে কিন্তু সম্পূৰ্ণ নহ'ল ইয়াৰ উপৰি আৰু এখন বজাৰ আছে আপুনি কলংপাৰ বজাৰ বুলি এখন আপুনি যাব চন্দ্ৰপুৰ হোমেন বৰগোহাঁই পথৰ যাইতে যাব আৰু কেইদিনমানৰ পিছত হয়তো তাতো এনেকুৱা অঘটন ঘটিব পাৰে আজি আপোনালোকে যিখন VIP মিনি VIP বুলি কয় তাত এটা চিন দিয়া থাকে যে এইফালে পাৰ্কিং কৰিব এইফালে নকৰিব এতিয়া দেখা পোৱা হৈছে সেই কলংপাৰৰ বজাৰৰ বগা চিনৰ একেবাৰে বাহিৰলৈ আহি দোকান পোহাৰ বহে তাতো কি হয় কিছুমান লেচিয়ে এইবিলাক কোনো অথৰাইজ লেচি নহয় দেই GMC অথৰাইজ লেচি নহয় তেওঁলোকে গৈ পেলাই কি কৰে তাৰ পৰা কি বোলে ধন কালেকশ্যন কৰে কৰি পেলাই তেওঁলোকক তাত বহাব দিয়ে আৰু সেই দোকানীবিলাক যিবিলাক দোকানী থাকে দোকানীৰ সন্মুখত বহে কাৰণে তেওঁলোকেও মাহে ৩,০০০-২,০০০ টকা লৈ মোৰ দোকানৰ সন্মুখত বহিছে আৰু দ্বিতীয় কথা হৈছে কি আপোনালোকে দেখিব আজিকালি সেই বজাৰবিলাকৰ দেখিব এই বগা চিনৰ ভিতৰতে আপুনি গাড়ীখন ৰাখিব পাৰে গাড়ীখন নাৰাখিব সিফালৰ পৰা দেখিব ট্ৰেফিক পুলিচ আহি আছে ভিডিঅ' কৰি আছে যিখন গাড়ী দেখা বগা চিনৰ অলপমান আছে অলপ পিছত কাট আপ কৰিলে কৰি পেলাই সেইখনত ফাইন আহি গ'ল এনেকৈ পাৰিষদ মই দৈনিক অসমত ইতিমধ্যে এই বিষয়ে লিখিছোঁ যে 6 মে'ত যে পাৰিষদ এগৰাকীও ২,০০০ টকা ফাইন ভৰিছে এই ঘটনাবিলাক যে বজাৰবিলাকত তাৰমানে মই এটা কথা কৈছোঁ যে চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি মানে এতিয়া বেলতলা কাণ্ডটো হোৱাৰ লগে লগে সকলোৱে ভাবিছে কিয় এইটো হ'ল কেনেকুৱা কি হ'ল এইটো কথা কিন্তু আগৰ পৰা যদি সতৰ্ক হয় যিবিলাক বজাৰ আছে সেই বজাৰবিলাক সতৰ্ক যদি হয় যে দেশ যিকোনো মুহূৰ্তত ঘটিব পাৰে আজি গাৰ্ড ৱালখন আহি গ'ল এই গাৰ্ড ৱালখনৰ অতিমধ্যে পাৰ হৈ গৈছিল সেই গাৰ্ড ৱালখনৰ সন্মুখত আচলতে বহিব দিব নালাগিছিল আৰু ফুটপাথত মই কিন্তু আগৰ পৰা এইটো কৈ আহিছোঁ যে ফুটপাথত ৰাইজৰ পদযাত্ৰাৰ কাৰণেহে তাত চব্জি বিক্ৰী কৰি ব্যৱসায়ীৰ কাৰণে নহয় তাৰ কাৰণে তেওঁলোকে উপযুক্ত জেগা দিয়ক ফুটপাথৰ কিনা মানুহ অহা যোৱা কৰিবৰ কাৰণেহে বনাইছে গভৰ্ণমেণ্টে তাতো বজাৰ কৰিব বনাই মই আগৰ পৰাই কৈ আছোঁ গুৱাহাটী পৌৰ নিগমক কৈ আহিছোঁ আজিও মেয়ৰ মহোদয়ক কৈছোঁ যে পাৰিষদসকলে কৈছে আপোনালোকে ফুটপাথটো মুকলি ৰাখক আপোনালোকে সেই ব্যৱসায়ীসকলৰ দুখীয়া থলুৱা ব্যৱসায়ী তেওঁলোকৰ উপযুক্ত তেওঁলোকৰ ঘৰ চলাবৰ কাৰণে উপযুক্ত স্থান দিয়ক
কিন্তু ফুটপাথটো মুকলি কৰি ৰাখক এনেকৈ কৈছোঁ আৰু বহুতো এনেকুৱা ধৰণৰ আৰু ঘটিব অঘটন আপুনি হয়তো নিশ্চয় পিছত উলিয়াব এনেকুৱা ধৰণৰ বহু অঘটন আৰু ঘটিবলৈ গৈ আছে আপোনালোকে জানে সেইদিনা ৰুক্মিণী গাঁৱত যিটো অঘটন ঘটিল এই ব্ৰিজৰ অঘটনটো ঘটিল এটা ৱেল্ডিং কৰি থকা ৰডৰ আহি সোমাই গৈ ড্ৰাইভিং চিটত বহি এগৰাকী মহিলাগৰাকীৰ হাত জ্বলি গ'ল চাওকচোন আৰু নুনমাটি বা যিটো আমাৰ দীঘলী পুখুৰীলৈ যিখন ব্ৰিজ হৈ আছে এতিয়া ল'ৰা ছোৱালীসকলে আমাক কমপ্লেইন কৰে আমাক কয় আপুনি জানে যে দাদা বা খুৰা এইফালে আমি যাবলৈ ভয় ওপৰত কাম কৰি থাকে হঠাৎ আহি পেলাই কিবা আহি চাটাৰিঙৰ হেৰি পৰে কিবা আৰু যিসকল মেৰামতি ৰাস্তা আপুনি যাব নোৱাৰে গাঁত হৈ আছে একেবাৰে আপুনি দেখিব এখেত থাকে চানমাৰী সেইফালে দেখিব একে গোটেই ৰাস্তাটো অৱস্থা বেয়া মই এটা চৰকাৰৰ এটা কথা ব্ৰিজখন বনাইছে আমি খুব ভাল পাইছোঁ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক আমি জানিছোঁ যাতায়াতৰ সুব্যৱস্থা কৰিব কিন্তু তাৰ ওপৰত যানজঁটটো অকণমান কমি যাব সেইটো ভাল কিন্তু তাৰ কাৰণে যিখিনি এতিয়া কলেজ খুলিছে আজি কলেজ খুলিছে সেই কলেজৰ ছাত্ৰীসকলে নুনমাটি যেতিয়া পায় তাৰ পৰা একদম সন্দিকৈ কলেজ পাবলৈ বা কটন কলেজ পাবলৈ বা বিবৰুৱা কলেজ পাবলৈ চিন্তা কৰে কি জানি ওপৰৰ পৰা পৰে এই বস্তুবিলাকৰ প্ৰতি অকণমান যদি সদয় হয় মানে বিভাগীয় কৰ্তৃপক্ষই মই ভাবোঁ যে মানে অলপমান হঠাৎ মানে অঘটনা ঘটাৰ পিছত মই এটা কথা কেনেকৈ ঘটনা এটা ঘটে তাৰপিছত কিন্তু একদম এসপ্তাহমান একদম দুটাপৰি চব কৰিব অমুক কৰিব চৰ্চা কৰিব অমুক কৰিব একেবাৰে তাৰপিছত দেখিব ঠাণ্ডা 6 মাইলৰ ব্ৰিজখন আপোনাৰ কি বুলি কয় অঘটন ফাট মেলিল কিবা বোলে কিবা লগাই দিলে এতিয়া কিন্তু দেখিছোঁ 6 মাইলৰ ব্ৰিজখনৰ কথাটো মেৰামতি কৰিবলৈ কিবা একো ঠাণ্ডা এইবিলাক বস্তু নহয় পৰিকল্পনাভাৱে আপোনালোকে এটা মাষ্টাৰ প্লেন বনাওক যে আমাৰ ৰাইজসকলৰ আপোনালোকে ভাবি আছে যে গুৱাহাটীখন সৰ্বাংগ সুন্দৰ কৰোঁ বানপানী মুক্ত কৰোঁ ভাল কথা আমি সেইটোত ৱেলকাম জনাইছোঁ আমি ক'ব বিচাৰোঁ আপোনালোকে জানে জোৰনাৰেংগী পৰা NBC নলা এটা গৈছে একদম বুন্দাজানত পৰিবলৈ কিন্তু সেই বুন্দাজানত পৰা NBC নলা আজি দখল আজি সেইফালেদি আচলতে বাঢ়নী পানী নাযায় ক'ৰবাত হয়তো ব্লকেট হৈছে শিলখাকো মানে কিবা এভেকশ্যন কৰিলে কিছুমান পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰিলে সেইসকলে আজিলৈকে ন্যায় নাপালে কিছুমানে পালে কিছুমানে আজিও আন্দোলন চলি আছে কিন্তু সেই শিলখাকো যিসকলে উচ্ছেদিত হ'ল তেওঁলোকৰ ন্যায়টো নাপালে তেওঁলোকে সংস্থাপন পোৱাই নাপায় তেওঁলোকে তাৰ বিনিময় কিছুমানে পালে যে কিছুমান পোৱা নাই কিন্তু সেইফালে যে বানপানী যদি যাব লাগে শিলখাকো বুন্দাজানত পৰিবলৈ তাৰ কিন্তু আজিলৈকে ব্যৱস্থাটো এনেকুৱা কণ্ডিশ্যন এই সন্দৰ্ভত কিছু কথা আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম মই বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণভাৱে এইখিনি কথা আপোনালোকৰ সন্মুখত উত্থাপন কৰিছে মই পুনৰ বৰ্মন ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু বৰ্মন ডাঙৰীয়াক এই কথাটো সুধিব বিচাৰিছোঁ কালি আমাৰ গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণে আৰু এটা কথা ব্যাখ্যা কৰিছিলে তেখেতে কৈছিলে যে গুৱাহাটীৰ কৃত্ৰিম বানৰ এই সমস্যা ৰোধ কৰিবৰ বাবে শীঘ্ৰে নলাসমূহ পৰিষ্কাৰ কৰা হ'ব খন্দা হ'ব এনেধৰণৰ এটা বক্তব্য প্ৰকাশ কৰিছিলে সেই কথাও সংবাদ মাধ্যমত চৰ্চিত হৈছে আপোনাক মই সুধিব বিচাৰিছোঁ শৰণীয়া ডাঙৰীয়াৰ ভাষ্যমতে এনেদৰে যদি এতিয়া নলা খন্দা হয় তেতিয়াহ'লে আমাৰ কৃত্ৰিম বানৰ সমস্যা সমাধান হ'ব এইটোতো মই কেতিয়াও নাভাবোঁ আচলতে আমি সাধাৰণ নাগৰিক হিচাপে আমি অত বছৰ ভুক্তভোগী কৃত্ৰিম বানতে ভুগি আছোঁ অনিল নগৰ নবীন নগৰ এতিয়া কথাটো হৈছে কি যে অকল মানে নলাবোৰ পৰিষ্কাৰ কৰিলেই যে আমাৰ সমস্যা সমাধান হ'ব এইটো কেতিয়াও নহয় আমি বাৰম্বাৰ কৈ আছিলোঁ আমাক ডাইভাৰশ্যন লাগে 1 নম্বৰ কথা ডাইভাৰশ্যন কাৰণ কিন্তু তেওঁলোকে ডাইভাৰশ্যনৰ কথা আজিলৈ নুনুকিয়ালে মানে উনুকিয়াই নিদিলে আমাক যে আৰু তেওঁলোক সৎ মানে ইচ্ছা তেওঁলোকে প্ৰকাশ নকৰিলে এই মেইন কথা হৈছে কি আমাৰ ছাইডটো মানে বাকীবিলাক ছাইড ওখ হৈ গ'ল আমাৰ ছাইডটো অলপ দ অঞ্চল হৈ গ'ল এতিয়া আগতে ঠিকেই আছিল 88ৰ পিছৰ পৰা আমাৰ তাত বানপানী হোৱা হ'ল যেতিয়াই আপোনাৰ ফ্লেট ছিষ্টেমটো আহিল আপোনাৰ জু ৰোডত ফ্লেট কেইটা হ'ল বৃন্দাবন গাৰ্ডেন হ'ল এইবিলাকৰ কাৰণে সেই নেচাৰেল যিবিলাক ৰিচোৰ্চেছ আছিল তাত এটা পিটনি আছিল সেইবিলাক মাৰ গ'ল আৰু এতিয়া সেই পানীখিনি আমাৰ ফালে বৈ আহিল আচলতে সেই বস্তুটো মাষ্টাৰ প্লেন কৰি তেতিয়াই তেওঁলোকে যদি সেইটো কথা ভাবিলেহেঁতেন হয়তো আমাৰ বানপানী এতিয়া আজিৰ এই সমস্যাখিনি নহ'লহেঁতেন এইকাৰণে কৈছোঁ যে মেয়ৰ ডাঙৰীয়াই যিখিনি কথা কৈছে এইটোত সম্পূৰ্ণ মই অমত কিন্তু আমাৰ নলা পৰিষ্কাৰকৰণ কৰিলে হয়তো অলপ পানী কিছু পানী আমাৰ হয়তো নোহোৱা হ'ব কিন্তু সম্পূৰ্ণভাৱে কেতিয়াও নোহোৱা নহয় কাৰণ আমাক ডাইভাৰশ্যন লাগে বাহিৰৰ পানী আহি আমাৰ তাত ভৰ্তি হয় মূল কথাটো ডাইভাৰশ্যন উইদাউট ডাইভাৰশ্যন ন' চলিউশ্যন প্ৰত্যেকটা ডিপাইটতে মই কওঁ এতিয়া ঘটনাটো হৈছে কি চাওক এতিয়া বামুণী মৈদামৰ পানীটো আমাৰ ফালে সোমাই দিছে চানমাৰী পানীটো ডাইৰেক্ট সোমাই দিছে কালিও তেখেতে ক'লে যে চানমাৰী পানীটো ইফালে দি যাব লাগিব এতিয়া পিছত আমি ডাইভাৰশ্যন কৰিম আকৌ আপোনাৰ পূব শৰণীয়া পানীটো আমাৰ ফালে সোমাই দিছে কিয় সোমাই দিলে
তেওঁলোকেতো সেইফালে নি পেলাই ভৰলুত পেলাব পাৰিলেহেঁতেন বা আপোনাৰ বাহিনী নৈত পেলাব পাৰিলেহেঁতেন এইটো ছাইডৰ পানী, কিয় বামুণী মৈদামৰ পানী আমাৰ ফালে সোমাই দিব লগা হ'ল আৰু কাৰ স্বাৰ্থত এইটো কৰিলে? সেইকাৰণে কৈছোঁ যে আচলতে কথাটো হৈছে কি, চাওক অবিনাশ চৰকাৰ নামৰ এটা কণমানি ঢুকাইছিলে বামুণী মৈদামত, আৰু সেই নলাৰ তাই নলা দি আহি আমাৰ অনিল নগৰৰ নলাত তেওঁ ডেডবডিটো ওলাইছিল। আৰু সেইটো এটা প্ৰমাণ যে আমাৰ ফালে গোটেইকেইটা নলা সোমাই দিছে। সম্পূৰ্ণ ২৭টা নলা আমাৰ অনিল নগৰত লগাই দিছে। বাৰম্বাৰ কৈ আছোঁ ২৭টা নলা নালাগেই, আপোনালোকে ডাইভাৰ্চন কৰক তিনিটা মানে পাৰ্ট, যে বামুণী মৈদাম, আমাৰ চানমাৰী আৰু আপোনাৰ এই পূবৰণীয়াৰ পানী। আপোনালোকে বিভিন্ন চ'ৰ্চ আছে, আপোনালোকে বৈজ্ঞানিক পদ্ধতিত কৰিলে সেইখিনি আপোনালোকে ডাইভাৰ্চন কৰিব পাৰে। কিয় আমাৰ তাত কি সোমাই দিব লাগে? আমাৰ নিজৰ পানী সেইখিনি কেতিয়াও নহয়। অনিল নগৰ নবীন নগৰৰ পানী ইমান পানী কেতিয়াও হ'ব নোৱাৰে। ৩.৫ ফুট পানী হয়, সাংঘাতিক পৰিস্থিতি আমাৰ। আৰু ঘৰবিলাক আগৰ বনোৱা, এতিয়া আপোনাৰ তলৰ ঘৰত মানুহ নাথাকে। আমাৰ প্ৰতি মাহেই আপোনাৰ এই 4 মাহ, জুন আপোনাৰ এতিয়াতো এপ্ৰিলতে বানপানী হ'ল। এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ 6 মাহ আছে। এই 6 মাহত আপোনাৰ আমাৰ কিমান টকা লছ হ'ল আমি সম্পূৰ্ণভাৱে দিছিলোঁ এইটো কথা। আমি এইটো সম্পূৰ্ণভাৱে জনাইছিলোঁ যে বিভাগীয় কৰ্তৃপক্ষক নহয়, আমি দিল্লীতো আমি জনাইছোঁ মেমৰেণ্ডাম দি, যে আপোনালোকে চাওক আমি কিমান ভুক্তভোগী, আমি প্ৰতি বছৰে কিমান টকা আমি হেৰাই আছোঁ বা আমাৰ লছ হৈছে। আমিতো টেক্স পেয়ী, আমি টেক্স দিওঁ, টেক্স বঢ়াইছে তেওঁলোকে ১২,০০০ ১০,০০০ কৈ আমি টেক্স দিওঁ। আমি এটা সৰু সৰু মানুহ, সৰ্বসাধাৰণ ৰাইজ, আমি জুৰুলা হৈছোঁ। কিন্তু আমাৰ এই 6 মাহ কেনেকৈ আমি চলিম, এই বছৰৰ 6 মাহ, সেইটো এটা ভাবিবলগীয়া কথা। যেতিয়াই আপোনাৰ আকাশত বিজুলী মাৰে আমাৰ হাৰ্টবিট বাঢ়ে, হাৰ্টৰ অসুখ হয়। ৰাতি 2টা বজাৰ পৰা আমাৰ টোপনি নাই। কেতিয়া বানপানী কি ঠিক আমাৰ একো ঠিক নাই। অনিশ্চিত জীৱন, অনিশ্চিত জীৱন, মহানাগৰিকৰ অনিশ্চিত। আৰু এটা কথা কৈছোঁ আপোনাক নাচাৰ, যে আমাৰ যিবিলাক খোৱাপানীৰ প্ৰিজাৰ্ভাৰ আছে, আমি খোৱাপানী য'ত ৰাখোঁ, বানপানী আহিলে সেইবিলাকত সেই খোৱাপানীবিলাকত লেতেৰা পানী সোমায়। আপুনি খাব পাৰিবনে সেই পানী? আপুনি সেইটো পৰিষ্কাৰ কৰাই এটা আমাৰ ডাঙৰ চিন্তা। আমি কেনেকৈ পৰিষ্কাৰ কৰিম? সেইটো ওপৰততো দিব নোৱাৰে, আপুনি তলত দিব লাগিব। পানীৰ ফ'ৰ্চ নাই, আপুনি পানী তাতেই প্ৰিজাৰ্ভ কৰিবলৈ আপুনি থ'ব লাগিব। সেইটো আকৌ বানপানী গ'লে সেইখিনি সিঁচিব লাগিব, আপুনি পৰিষ্কাৰ কৰিব লাগিব। আপুনি খোৱা পানী কেনেকৈ খাব? সেইটো এটা সাংঘাতিক কথা। আৰু আমি বাৰম্বাৰ কৈ আছোঁ যে যেতিয়া বানপানী আহিব আমাক খোৱাপানীখিনিৰ যোগান অন্ততঃ ধৰিব লাগে। পৌৰ নিগমৰ সেইটো এটা বা জল বৰ্ডৰ সেইটো এটা দায়িত্ব। পানী নোখোৱাকৈ আপুনি কেনেকৈ থাকিবহে? আপুনি ভাত নোখোৱাকৈ এদিন থাকিব পাৰে, আপুনি খোৱাপানী নোখোৱাকৈ 1 ছেকেণ্ড থাককচোন, থাকিব নোৱাৰে। সেইকাৰণে কৈছোঁ যে এনেকুৱা পৰিস্থিতিত আপুনি কি কৰ্ম সংস্কৃতি দেখুৱাবহে? কৰ্ম সংস্কৃতি দেখুৱাব লাগিব, মুখ্যমন্ত্ৰী মহোদয়ে কয়। আমিও জানো কৰ্ম সংস্কৃতি দেখুৱাব লাগে। আমি শিক্ষিত মানুহ, আমিতো অশিক্ষিত নহয়। আমিও জানো কৰ্মস্পৃহা আমাৰো আছে। কিন্তু বানপানী আহিলে আপুনি ঘৰৰ পৰা ওলাই যাবলৈ 7বাৰ চিন্তা কৰিব লাগিব। ভাড়া ঘৰ ল'ব লাগিব, আপুনি হোটেল ল'ব লাগিব, নহ'লে আপুনি সেই এককাল পানীত আপুনি মাইকী মানুহ কেনেকৈ ওলাই যাব? শিক্ষয়িত্ৰী আছে, আমাৰ হস্পিটেলত কাম কৰা আমাৰ ধাত্ৰী নাৰ্ছ আছে, আপোনাৰ বিভিন্ন কৰ্মত নিয়োজিত আপোনাৰ আমাৰ মহিলাখিনি আছে। মতা মানুহৰ কথা নকলোৱেই, আমাৰ মণি মানুহৰ কথা নকলোৱেই, কিন্তু মহিলাখিনি কেনেকৈ যাব? কেনেকৈ কৰ্মস্পৃহা দেখুৱাবহে? কৰ্ম সংস্কৃতি কেনেকৈ দেখুৱাব? এদিনৰ হাজিৰা কাটে, আপুনি এদিন নগ'লে এতিয়া এদিনৰ হাজিৰা কাটে। কৰ্ম সংস্কৃতি দেখুৱাওক মুখ্যমন্ত্ৰী মহোদয়, আপোনাক জনাইছোঁ। আপুনি এইবিলাক সহিতে চাওক, আৰু আমাক যদি আপুনি নাচায়, আপুনি আমাৰ দেউতা স্বৰূপ, আপোনাকে জনাম, আপোনাকে কওঁ, আপুনি আমাৰ মুৰব্বী। আপুনি যদি এইবিলাক নেদেখুৱাই আমি কৰ্মস্পৃহা কেনেকৈ দেখুৱাম? আপুনি দক্ষ মন্ত্ৰী, আপোনাৰ বিভাগৰ গোটেইখিনিয়ে দক্ষ মন্ত্ৰী। জয়ন্ত মল্ল বৰুৱা মহোদয়, আপুনিও দক্ষ মন্ত্ৰী, আপুনি দক্ষতা দেখুৱাওক। আমাৰ কৃত্ৰিম বানপানী নোহোৱা কৰক। আগতে অকল অনিল নগৰ নবীন নগৰ আছিলে, এতিয়া গ্ৰেটাৰ গুৱাহাটীত বানপানী হোৱা হ'ল। ৰুক্মিণী গাঁৱৰ কথা নকলোৱেই, কেনেকুৱা পৰিস্থিতি তেওঁলোকৰ। 7 দিন পানী শেষ নহয় আপোনাৰ হাতীগাঁৱৰ। কেনেকুৱা কথা? এনেকুৱা চলিব নোৱাৰে গুৱাহাটী। একো স্মাৰ্ট গুৱাহাটী, স্মাৰ্ট চিটি চলি আছে, এনেকৈ নহয়। সেইকাৰণে কামখিনি কৰক, দক্ষতাৰে কৰক। আমাৰ পানীখিনিবিলাক মানে আপোনাৰ বৈজ্ঞানিক পদ্ধতিত ডাইভাৰ্চন কৰক, তেতিয়াহে যদি আমি কৰ্মস্পৃহা কৰ্ম সংস্কৃতি দেখুৱাবলৈ এটা ৰাস্তা পাম। প্ৰশান্ত বৰ্মন ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সন্মুখত উল্লেখ কৰিছে। এইখিনিতে মই তেখেতক এটা কথা জনাব বিচাৰিছোঁ। তেখেতে জল বৰ্ডৰ ওপৰতো দোষাৰোপ কৰিছে, সেই কথা আমি গম পাইছোঁ। আৰু এনেহেন এটা অনুভৱ আমাৰ হৈছে যে জল বৰ্ডে আপোনাক পানী দিয়াৰ কথাটো পাছলৈ থৈ এতিয়া চাগে ক'ত ক'ত পাইপ ফুটিছে সেই পাইপখিনি জ্বালাই মৰাত ব্যস্ত হৈ আছে। এনেধৰণৰ এটা ঘটনা হৈছে, কাৰণ ক'ত কেতিয়া পাইপ ফুটে ঠিক নাই। সিদিনাখন চানমাৰীটো সেই আকৌ
ডাঙৰ একেই ঘটনা এটা হ'ল। এই আমাৰ ধৰণৰ 3-4 দিন ঘটনাবিলাক পানী চলি নাই। আছে। এই সময়তে মই আপোনাক আৰু এটা প্ৰশ্ন সোধোঁ যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তালৈ যোৱাৰ পাছত এইখিনি বস্তু চৰ্চালৈ আহিলে এনেধৰণৰ হ'ল। আপোনাক মই এটা কথা সোধোঁ, কাৰণ অনিল নগৰ, নবীন নগৰ মই আপোনাক আগতেই কৈছোঁ যে এই দুটা ঠাইৰ নাম বহু পূৰ্বৰ পৰা সংবাদৰ শিৰোনামত থাকে, এইবাৰো আকৌ শিৰোনামলৈ আহিছে। আপোনাক মই সোধোঁ এইটো কথা যে বাৰিষা আহিছে সন্মুখত, এতিয়া তালৈ মন্ত্ৰী আমাৰ মেয়ৰ সকলো গৈছে, ঠিক আছে, কিন্তু খৰালি দিনত এই আমাৰ প্ৰশাসন যন্ত্ৰৰ সজাগতা বা কৰ্মস্পৃহা আপোনালোকে প্ৰত্যক্ষ কৰেনে? সঁচাকৈ দুৰ্ভাগ্যজনক। আচলতে আমি বাৰম্বাৰ কৈ আছোঁ কাৰণ এতিয়া বাৰিষা আহিছে, সন্মুখত বেছি দিন হয় নাই, হয়, এতিয়া কিবা এটা কৰিলেও আপুনি কাম কৰিবলৈ সময় নাই। ঠিক কৈছে কিন্তু আপুনি। খৰালি আমাৰ যেতিয়া সকলো শুকান হৈ থাকে তেতিয়া আমি বহুত কাম কৰিব পাৰোঁ, নিশ্চয়। সেই সময়ত আপোনালোকে প্ৰত্যক্ষ কৰেনে? আমি বাৰম্বাৰ কৈ আছোঁ, এতিয়াও কৈ আছোঁ যে আপোনালোকে উন্নয়নৰ কাম কৰক, উন্নয়ন আমাক লাগিব, উন্নয়নৰ পৰিপন্থী নহয় আমি। আমাক উন্নয়ন লাগিব, আমাক ব্ৰিজ লাগিব, তাৰ মাজতে আমাৰ কৃত্ৰিম বানপানী নোহোৱা কৰিব লাগিব। আপোনালোকে কামবিলাক লয়, হাতত লয়, আপুনি কিয় এতিয়া হাতত লয়? আপোনালোকে ডিচেম্বৰৰ পৰাই ল'ব পাৰে, নৱেম্বৰৰ পৰা ল'ব পাৰে, নৱেম্বৰতেই ৱৰ্ক অৰ্ডাৰ কিয় নুলিয়ায়? আমি বাৰম্বাৰ কৈ আছোঁ, মানে আজি 15-20 বছৰ ধৰি আমি লাগি আছোঁ। আমি আপোনাৰ প্ৰিণ্ট মিডিয়াত, আপোনাৰ ইলেক্ট্ৰনিক মিডিয়াত চবতে লাগি আছোঁ, নিজে হাতে কামে লাগি আছোঁ যে আমাৰ কামবিলাক ৱৰ্ক অৰ্ডাৰবিলাক আপোনালোকে নৱেম্বৰত কিয় নুলিয়ায়? নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, এই 5-6 মাহ আপুনি পাব, তেতিয়া ৱৰ্ক অৰ্ডাৰ লোৱা কামখিনি কিয় নকৰে? এতিয়া যে সাৱটি বহি আছে, এতিয়া জোৰ পৰি হাত পালে, এতিয়া আপুনি আহি কাম কৰিছে এই বানপানীত, এতিয়া নলা চাফা কৰিছে। এজাক বানপানী, এই পানীৰ মাজত আপোনাৰ বোকা উঠিবনে? চবতকৈ ডাঙৰ কথা হৈছে, গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে এই বানপানীত, এই পানীৰ মাজত বোকা উঠিবনে? এতিয়া ডিচেণ্ডিং কৰিছে, এতিয়া নলা চাফা কৰিছে, কি ওলাইছে? অকল জাবৰ কিছুমান ওলাইছে, বোকা কিন্তু একেবাৰেই ওলোৱা নাই। এইটো এটা খুব দুখেৰে জনাম, কাৰণ আমি ভুক্তভোগী, এতিয়া নহয়, আমি 88 চনৰ পৰাই আমি ভুগি আছোঁ এই কৃত্ৰিম বানপানীত। কোনো এখন চৰকাৰে সদিচ্ছাৰে নল'লে, কিয় নল'লে? এতিয়াতো আমাৰ কৰ্মদক্ষ চৰকাৰ, বিজেপি চৰকাৰ, আপোনালোকেও সদিচ্ছাৰে ল'ব লাগে, সহৃদয়তাৰে চাব লাগে, কিমান বৈজ্ঞানিক পদ্ধতি ওলাইছে, কিমান কি ওলাইছে আপোনালোকে সকলোৱে জানে। বাহিৰত চাই আহিছে, জাপান গৈ আহিছে, গোটেই টেকন'লজিবিলাক আপোনালোকে জানে। আপোনালোকে, আমি ক'বলৈ নাই, আমি খালি ক'ব পাৰোঁ আপোনালোকে ৰাস্তাবিলাক ঠিকমতে কৰক, আমি আপোনালোকৰ পিছে পিছে যাম। আমি আছোঁতো, আপোনালোকৰ পিছত আমি আছোঁ। আমাকো আপোনালোকে কামত লগাব পাৰে, আমাকো দেখাব পাৰে আমি কি কৰি আছোঁ, আমি কি কৈ আছোঁ, সেইবিলাক কাম আপোনালোকে কৰক। আৰু খৰালিতে কৰিব লাগে আচলতে। সেই কৈছোঁ, আপোনালোকৰ চেণ্টাৰৰ যোগেদি দক্ষ মিনিষ্টাৰক কৈছোঁ, আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, অনুৰোধ জনাইছোঁ যে কামবিলাক, ৱৰ্ক অৰ্ডাৰবিলাক অক্টোবৰ নৱেম্বৰতেই উলিয়াওক। আৰু কামবিলাক ৱৰ্ক অৰ্ডাৰ সময় থাকে, হয় হয়, ৱৰ্ক অৰ্ডাৰ উলিওৱাৰ লগে লগে কামবিলাক নহয়, হয়তো এমাহ লাগিব তাৰ মাজতো। সেইকাৰণে অন্ততঃ ডিচেম্বৰৰ পৰা কাম কৰিলেও 3 মাহত যথেষ্ট সময় পাব। নলা নৰ্দমা পৰিষ্কাৰ কৰক। আৰু এটা কথা কৈছে কালি জয়ন্ত মল্ল বৰুৱা মহোদয়ে, খুব ভাল পাইছোঁ, যে আপোনাৰ উন্মুক্ত নলা থাকিব নোৱাৰে, গোটেইখিনি কভাৰ হ'ব লাগিব। আৰু ডিচিল্টিং কৰি যিবিলাক আপোনাৰ বোকা আপোনাৰ ৰাস্তাত উঠাব, লগে লগে ভেকেণ্ট কৰিব লাগিব। আজি দেখিছোঁ অনিল নগৰৰ চামৱেল পৰিষ্কাৰ কৰি আছে, আৰু ডিচিল্টিংবিলাক লগে লগে উঠাই লৈ গৈ আছে, যিবিলাক আমাৰ বোকা উঠাইছে। খুব ভাল পাইছোঁ, ধন্যবাদ জয়ন্ত মল্ল বৰুৱা মহোদয়, আপুনি কিছু কাম কৰিছে। আপুনি এই কৰ্মস্পৃহা ৰাখক, আৰু আমাৰ পানীখিনি অন্ততঃ অনিল নগৰ, নবীন নগৰত আপোনালোকে ডাইভাৰশ্যন কৰক। সহৃদয়তাৰে আপুনি সৰ্বান্তকৰণেৰে আমাক লওক, আমাৰ দুখা আপোনালোকে মনিৰীক্ষণ কৰক, আমাক কৃত্ৰিম বানপানী নোহোৱা কৰক, আমাৰ যথেষ্ট উন্নতি হ'ব। আৰু এটা কথা কৈছোঁ, উন্নতিৰ অন্তৰায় আপোনাৰ কৃত্ৰিম বানপানী আমাৰ গুৱাহাটীৰ সকলোতকৈ ডাঙৰ কথা। কৃত্ৰিম বানপানী আমাৰ উন্নতিৰ অন্তৰায়, আমাৰ স্মাৰ্ট চিটিৰ এক ডাঙৰ অন্তৰায়, একদম বাধা মানে আমাৰ, গম পাইছেনে? সেইটো এটা বাধা। এই 6 মাহ কি কৰিব তেওঁলোকে, কি কৰিব? আমাৰ এতিয়ালৈ আপোনাৰ আমাক কৈছিল যে আমাৰ ইয়াতে আপোনাৰ ৱাইফাই চিটি হ'ব, বেংগালুৰু যেনেকৈ ৱাইফাই চিটি, হাইটেক চিটি। কৰিব পাৰিছেনে? 10 বছৰৰ বেছি হৈ গ'ল, 26ত ইলেকশ্যন। সেইকাৰণে কৈছোঁ যে আপোনালোকে সৰ্বান্তকৰণে সহৃদয়তাৰে সমগ্ৰ গুৱাহাটীৰ মানুহখিনিক চাব লাগিব, কাৰণ গুৱাহাটী হৈছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কৰিডৰ। যদি বেছটো ভাল নহয়, ওপৰত যদি আপুনি বিল্ডিং এটা বনাই থৈ দিয়ে, তলত যদি আপুনি সোমাব নোৱাৰে, আপোনাৰ আলহী আপুনি নিজেই, এইটো কেতিয়াও উন্নতি বুলি ক'ব নোৱাৰি। সেইকাৰণে আগতে বেছটো আপোনালোকে উন্নতি কৰক।
এডাল গছ ৰুলে ভেটিটো আগতে আমি ঠিক কৰি লওঁ, তাক যিটো আপোনাৰ গুৰটো আগতেই প্ৰথমতেই তাক সাৰ গোবৰ দি আমি ৰুলোঁ, তেতিয়াই গছডাল হ'ব, ফলটো তেতিয়াই দিব। খুব ভাল কথা। ব্ৰিজ বনাইছে, আপোনাৰ ৰাস্তা বনাইছে, খুব ভাল কথা। আমাৰ কিছু যান জঁট মৰিব গুৱাহাটীৰ, বাহিৰতো দেখিছোঁ, হায়দৰাবাদত দেখিছোঁ, বেংগালুৰু দেখিছোঁ, বম্বে দেখিছোঁ, আপোনাৰ দিল্লী দেখিছোঁ, প্ৰত্যেক জেগা ঘূৰিছোঁ মই, প্ৰত্যেক জেগাতে দেখিছোঁ ব্ৰিজ চবতেই আছে, তেওঁলোকৰ যথেষ্ট পৰিমাণে যান জঁটৰ কিছু এটা মৰিকণ হৈছে। আমাকো লাগিব, খুব ভাল কথা। উন্নয়নৰ পৰিপন্থী আমি নহয়, আমাক উন্নয়ন লাগিব, কিন্তু আপোনালোকে কামখিনি কৰিব লাগিব বেছটোত, ভেটিটো আগতে ঠিক কৰি বাকীখিনি আপোনালোকে কৰক। আমি আপোনালোকৰ অপজিট নহয়, আপোনালোকৰ কাম কৰিছে, আমি ধন্যবাদ দিছোঁ। দক্ষ মন্ত্ৰী আপোনালোকক ৱেলকাম কৰিছোঁ আটাইখিনিকে, আমি বিৰোধী নহয়। আমি ভাবোঁ যে আপোনালোকে কামখিনি ভেটিৰ পৰাই কৰক, ভেটিটো ঠিক কৰক, আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কৰিডৰ যিখন গুৱাহাটী মানে সুজলা সুফলা শস্য চামলা হৈ থাকক আমাৰ অসম, আমাৰ গুৱাহাটী, এইটোৱেই বিচাৰোঁ। কাৰণ বাহিৰৰ পৰা মানুহ এজন আহিলে আমাৰ গুৱাহাটীত তেওঁলোকে কি দেখিব, ওপৰেদি যায়। আপোনালোকে গাড়ী দি আনকচোন, গোটেই গুৱাহাটীখন চাওক, খুব ধুনীয়াকৈ সজাই পৰাই তোলক, কৃত্ৰিম বানপানী নোহোৱা কৰক। আৰু আপুনি যিমানেই ৰাস্তা নবনাওক তলত, কৃত্ৰিম বানপানী আহিলে সেই ৰাস্তাবিলাক ধ্বংস হৈ যায়। কিমান টকা আমাৰ তাত, কিমান টকা গৈ আছে, কিমান টকা আপোনাৰ পানীত পৰি আছে, সেইটো নিশ্চয় জানিবই, সকলোৱে জানিব, এইটো বুজা কথা। সেইকাৰণে কৈছোঁ যে বেছটো আগতে ঠিক কৰক। অনুগ্ৰহ কৰি এই মঞ্চৰ পৰাই আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে বেছটো ঠিক কৰক, ভেটিটো ঠিক কৰক, কৃত্ৰিম বানপানী নোহোৱা কৰক যিকোনো বৈজ্ঞানিক পদ্ধতিত। কিয় আপোনালোকে মংগলযান পঠাইছে, চন্দ্ৰযান পঠাইছে, এইখিনিতো সাধাৰণ কথা। কৃত্ৰিম বানপানী আপোনালোকে যদি অলপ সহৃদয়তাৰে চাই বৈজ্ঞানিক পদ্ধতিত আপোনালোকে যদি কামখিনি কৰে, নিশ্চয় আমাৰ গুৱাহাটী কৰিব পাৰিব, আৰু আমাৰ মানে খুব সুন্দৰ এটা জীৱন আমি পাম, আৰু আমি স্মাৰ্ট চিটিৰ বাসিন্দা বুলি ক'ব পাৰিম। বৰ্মন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ। কিছু সময়ৰ পাছত আমি আলোচনালৈ পুনৰ উভতি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम सेफ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस,
सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो, मैडम बिजली विभाग से बोल रहा हूँ, इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम सेफ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो, मैडम बिजली विभाग से बोल रहा हूँ, इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम सेफ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। বিৰতিৰ পাছত পষ্টমৰ্টেম গুৱাহাটীৰ দ্বিতীয় খণ্ডলৈ আহিছোঁ। মই কমল চন্দ্ৰ বৰাক এটা কথা সুধিব বিচাৰিছোঁ। বৰা ডাঙৰীয়াই এই কথাটো স্পষ্ট কৰিব, পৰহি এজাক বৰষুণত
গোটেই গুৱাহাটীখন আকৌ ডুব গ'ল। এনেধৰণৰ ঘটনাবিলাক আমাৰ মাজে মাজে ঘটিয়ে থাকে। বৰষুণ আহিলেই এই সমস্যাটো গুৱাহাটীবাসীয়ে প্ৰত্যেক মুহূৰ্ততে অনুভৱ কৰে। প্ৰত্যেকখন চৰকাৰ আহে নতুন নতুন আঁচনি লৈ গুৱাহাটীৰ পৰা পানীৰ সমস্যা নাইকিয়া কৰিম বুলি কয়, কিন্তু পৰিশেষত গৈ একো নহয়। আমি বিজেপিৰ কথাই কওঁ, আমি কংগ্ৰেছৰ কথাই কওঁ বা আমি অগপৰ কথাই কওঁ, সকলো চৰকাৰে একেধৰণৰে কাম কৰে। চৰকাৰ অহাৰ পাছত নতুন নতুন পৰিকল্পনা লোৱা হয়, সেইমতে মন্ত্ৰী বিধায়ক ঠিকাদাৰ সকলো ব্যস্ত হৈ পৰে, কিন্তু তাৰ ফল একো নোলায়। শেহতীয়াকৈ চৰকাৰৰ দিনত, এইখন চৰকাৰৰ দিনত মিছন ফ্লাড ফ্ৰী গুৱাহাটী কৰা হ'ল, তাৰ পাছতো বহু কিবা কাম হ'ল, কিন্তু একো কাম নহ'ল। পৰহি আমি দেখা পালোঁ, পৰহি এজাক বৰষুণত গোটেই গুৱাহাটীখন আকৌ তলফল হৈ পৰিল। আপুনি কি কয়? আচলতে পৰহিৰ যি ধুমুহা বৰষুণ গোটেই গুৱাহাটী একেবাৰে উপচাই পেলালে পানীয়ে। এই ঘটনাটো এতিয়াৰ নহয়, আচলতে ইয়াৰ আগতো গুৱাহাটীৰ আচলতে এজাক বৰষুণ দিয়াৰ লগে লগে এককাললৈকে পানী হয়, গাড়ী উটি যায়, মানুহ উটি যায়, মানে নলা নৰ্দমা একেবাৰে ভৰ্তি হৈ থাকে, বোকা পানীয়ে ভৰ্তি হৈ থাকে, উপচি পৰি ৰাস্তা ঘাট হেৰি হৈ থাকে। ইয়াৰ মূল কাৰণটোৱে হৈছে আচলতে যে ইয়াৰ ওলাই যোৱাৰ যিটো এটা মেইন হ'ল, যিটো ওলাই যোৱাৰ পানী গৈ বুন্দাজান বা ব্ৰহ্মপুত্ৰত পৰিব লাগে। চৰকাৰে কৈ আছিল যে আমি গোটেই পানী ইয়াত নবীন নগৰ হওক, অনিল নগৰ হওক, জোৰ নাৰেংগী হওক, পূব খৰ্ণীয়া হওক, নাৰেংগী হওক, বামুণী সকলো পানীবিলাক আমি এটা আউটলেট, এটা মাষ্টাৰ প্লেন বনাই আমি কি কৰিম, বুন্দাজানত ব্ৰহ্মপুত্ৰত পেলোৱাৰ ব্যৱস্থা কৰিম। আৰু সেই হিচাপে শিলখাকো ইতিমধ্যে এভেকশ্যন কৰিলে। শিলখাকো এভেকশ্যন কৰি বহু পৰিয়াল ইতিমধ্যে তাৰ পৰা গৃহহাৰা কৰিলে। শিলখাকো এভেকশ্যন হ'ল, তাৰ কিন্তু জিঞ্জাৰ হোটেল ভাঙিব নোৱাৰিলে। আজিও জিঞ্জাৰ হোটেল তাত বিৰাজমান, হিমত সিংগাৰ বিল্ডিং আইডেল ভিউ ভাঙিব নোৱাৰিলে, তাত বিৰাজমান। এনেধৰণৰ কিছুমান আচলতে এই যে বানপানী আপুনি যে সুধিছে এজাক বন্ধে গুৱাহাটীত, ইয়াৰ কাৰণ কি? ইয়াৰ মূলতেই হৈছে যে আমাৰ যিসমূহ বানপানী কিবা এটা হ'লে আপুনি জানে, অকলে ইয়াতে নহয়, সোণাপুৰৰ ওচৰত যি বানপানীৰ সৃষ্টি হয়, মানে জৰাবাদ গৈ নাপাওঁতে যি বানপানী সৃষ্টি হয়, চৰকাৰে তেতিয়া কৈ দিয়ে যে এয়া মেঘালয়ৰ পানী। আৰে মেঘালয়ৰ পানীয়ে হওক, গুৱাহাটীৰ পানীয়ে হওক, কবাৰ পানীয়ে হওক, আপোনালোকে মাষ্টাৰ প্লেন বনাই যিটো আপোনাৰ পৰিকল্পনা কৰিছিল যে বুন্দাজানত ইয়াৰ পানীখিনি পেলোৱাৰ ব্যৱস্থা কৰিব লাগে, NBCC নলা দি হ'ল, শিলখাকো বুন্দাজানৰ জৰিয়তে গৈ ব্ৰহ্মপুত্ৰত পেলাব লাগে, কিন্তু ইয়াৰ ব্যৱস্থাটো আপোনালোকে কিয় নকৰে? কৰিলে মই ভাবোঁ যে অনিল নগৰ, নবীন নগৰ হওক, যে এতিয়া কোৱা হ'ল 27টাকৈ আৰু পানীৰ ঢৌ আনি পেলাই অনিল নগৰ, নবীনত পেলাইছে। আপোনালোকে এইবিলাক ভগাই নিদিয়ে কিয়? ডাইভাৰ্চন নকৰে কিয়? ডাইভাৰ্চন কৰি মেলি আপোনাৰ মাষ্টাৰ প্লেন কৰক। মাষ্টাৰ কৰি পেলাই সেই পানীবিলাক কোনফালে উলিয়াব লাগে কৰক। আজি আপোনাৰ বুন্দাজানৰ কথা মই ক'ম, বুন্দাজানৰ ৰওঁতে আজি বুন্দাজানৰ শিলখাকো এইখিনিহে বহল। আপুনি বুন্দাজানৰ ওচৰত যেতিয়া বুন্দাৰ ওচৰত যাব, বুন্দা নামে বুন্দাজানৰ ওচৰত যাব, তাত বেদখল এতিয়াও হৈ আছে, বেদখল মুক্ত কৰিব পৰা নাই। জয়ন্ত মলমাই ৰাস্তা বনাই দিলে সেইফালে, জয়ন্ত মলমাই নিজৰ ঘৰলৈ যাবলৈ ৰাস্তা, আমি বেয়া পোৱা নাই, তেওঁ মানুহৰ ঘৰলৈ যাবলৈ ৰাস্তা এটা লাগে, কিন্তু তাৰ পানী ওলাই যোৱাৰ ব্যৱস্থাটো কৰিব লাগে। এতিয়া এটা কালভাৰ্ট এটা দিছে সেইফালে, যিটো বিৰকুচিৰ যিটো পানীৰ যিটো মানে এজাক বৰষুণত হয়, অকল গুৱাহাটীয়ে নহয়, বিৰকুচি কিন্তু গুৱাহাটীৰ ভিতৰত পৰে, তাৰো পানী যিটো হয় তাৰ ওলাই যোৱাৰ ব্যৱস্থা নাছিল। তাৰপিছত সেই পুলৰ জৰিয়তে ওলাই আহে। এনেধৰণৰ কিছুমান আচলতে মাষ্টাৰ প্লেন নোহোৱাৰ ফলত আপুনি অইন ডাঙৰ বুন্দাজান শিলখাকো যোৱাৰ পিছত আপোনালোকে গৈ বুন্দা ৰেল লাইনটো পালে, চপাই দাং সেইফালে যাওঁ, এৰাবাৰী আছে, আপুনি দেখিব বিঘাই বৰ্ধন্ত মাটিৰ সেইফালে বিক্ৰী কৰি আছে, বিক্ৰী কৰি যিটো আমাৰ আচলতে আউটলেট হ'ব লাগিছিল সেই আউটলেটটো বন্ধ হৈ গৈছে। কিন্তু কথাটো হৈছে যে গুৱাহাটী মাষ্টাৰ যিটো গুৱাহাটীৰ মানে বানমুক্ত কৰিবৰ কাৰণে সুন্দৰ এটা যি এটা পদক্ষেপ তেওঁলোকে লৈছিল, স্মাৰ্ট চিটি বা গুৱাহাটীৰ বানমুক্ত কৰিম, সেই বানমুক্ত কৰিম বুলি অকল ফুটঝাই মাৰিলে নহ'ব। এতিয়া আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া তেওঁলোকে হঠাৎ এই পৰহি যিদিনা ধুমুহা বৰষুণত এতিয়া হঠাৎ তেওঁলোকে আহি অনিল নগৰত আহিল, চাব আহিল, নবীন নগৰত আহি চাব আহিল, লাচিত নগৰত গ'ল চাব, এনেকৈ বিভিন্ন ধৰণৰ ভৰলু চাব গ'ল, কৈ মেলি এতিয়া আপোনালোকে খৰালি কেইটা দিন আছিল, খৰালি দিনকেইটা কিয় নগ'ল? চাব লাগিছিল ক'ত কি হৈছে, কি কৰিলে ভাল হ'ব। বাৰিষা আহি আছে, এতিয়া আকৌ এই বাৰিষা সময়ত এতিয়া মে' পিছত জুন জুলাই, এই জুলাইৰ পিছতে গৰম বন্ধ দিব, ল'ৰা ছোৱালী স্কুল বন্ধ হ'ব, হেৰি হ'ব, তাৰপিছত হ'ব দে স্কুল চিস্কুল বন্ধ, কাম হয়, তাৰপিছতে ইলেকশ্যন ডিক্লেয়াৰ হ'ব, 26ৰ ইলেকশ্যন ডিক্লেয়াৰ হ'ব, বছৰটো শেষ হ'ব, নৱেম্বৰ কি বুলি কয় হেৰি দিব নাযায় আৰু মানে কাম শেষ, কাৰণ ইলেকশ্যন কোড অফ কণ্ডাক্ট লাগিব,
ইলেকশ্যন যদি ডিক্লেয়াৰ হয় কোৰ্ট অফ কণ্ডাক্ট লগাই লৈ পেলাই এইবছৰ নহ'ব আকৌ ক'ব যে বোলে ৰাইজ আমাক এইবাৰ আমি অনিল নগৰ নবীন নগৰ লাগে না আমি বানমুক্ত কৰি দিম আমি একদম মাষ্টাৰ প্লেন বনাম আপোনালোকে খালি আমাক সহযোগিতা আকৌ নতুন পলিচি ল'ব আকৌ নতুন পলিচি হেৰি কৰিব সেই বস্তুবিলাক নহয় আপোনালোকে আচলতে ক'ব লাগে যে এখেতে কোৱাৰ নিচিনা যে মাষ্টাৰ প্লেন বিশেষজ্ঞসকল আনক যদি সঁচাকৈ গুৱাহাটীবাসীৰ কাৰণে আপোনালোকৰ দৰত আছে আমি ভাবোঁ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাদেৱৰ গুৱাহাটী তেওঁ এটা পৰিকল্পনা আছে আমি নকওঁ যে বোলে তেওঁ বোলে পৰিকল্পনা তেওঁ গুৱাহাটীখনক সৰ্বাংগ সুন্দৰ তেওঁ GMD যেতিয়া মন্দিৰ আছে সৰ্বাংগ সুন্দৰ কৰাতে তেওঁ এটা মনত সপোন আছে আৰু জয়ন্ত মল্ল বৰুৱা আজি এজন যুৱ প্ৰজন্মৰ এজন আহি আজি খুব দক্ষ তেওঁ মন্ত্ৰী হিচাপে পৰিগণিত হৈছে তেওঁলোকে এটা কথা ভাবি লওক যে গুৱাহাটীখনত তেওঁলোকো বাস কৰে তেওঁলোকে গুৱাহাটীখনত বাস নকৰে জানো তেওঁলোকৰ ল'ৰা ছোৱালী গৈ পেলাই নপঢ়ে জানো আজি যিবিলাক সমস্যা দেখা দিছে তেওঁলোকেও নিজৰ ভুক্তভোগী হৈছে সেইখিনি কথা গুৱাহাটীখিনিক এটা মাষ্টাৰ প্লেন বনাওক ৰাজনীতিকৰণ নহয় মই এটা কথা মই কওঁ আগতেও মই কওঁ যে অমুক চৰকাৰে নকৰিলে অমুক চৰকাৰে এনেকুৱা কৰিছিল তমুক চৰকাৰ সেইটো নহয় অমুকে পুতেকে ভুল কৰিল বা কোনোবাই ভুল তুমি কৰিবা নেকি ভুল আজি অমুক চৰকাৰ দিনত কি কৰিছিল অমুক চৰকাৰ দিনত অমুক কৰা নাছিল তমুক কৰা নাছিল আমি নহয় সেইটো নহয় অমুক চৰকাৰ কৰা নাই কাৰণেতো আজি তোমালোকক গাদীত বহাইছে তোমালোকে কৰা তোমালোকে কৰি দেখুৱাক যে আমিও তেওঁলোকে ভুল কৰিছে আমি নকৰোঁ ভুল আমি অনিল নগৰ নবীন নগৰ আমি জোৰনাইগিতি বামুণী উন্নয়ন পূবখনে আমি ৰাইজসকলে যিটো 15 বছৰ ধৰি আন্দোলন কৰি আছে তাৰ আমি স্থায়ী সমাধান দিম আৰু ইয়াৰ পৰা যি এজাক বৰষুণতে যদি বানপানী কৃত্ৰিম বানপানী ইয়াক আমি বুন্দাজন আমি একদমবাৰে ব্ৰহ্মপুত্ৰত পেলোৱাৰ ব্যৱস্থা কৰিম তোমালোকে প্ৰতিজ্ঞাবদ্ধ হোৱা যে আমি কৰিম আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰক আমি অনুৰোধ জনাইছোঁ তেখেতে নতুনকৈ মন্ত্ৰিত্ব লাভ কৰাৰ পিছত তেওঁ যিটো ক্ষিপ্ৰতাৰে তেওঁ কাম কৰিম বুলি ভাবিছে মই ভাবিছোঁ তেখেতে অলপমান নিজৰ বুলি ভাবি যে এই যে যিখিনি কাম কৰাৰ কাৰণে তেখেতে ইতিমধ্যে আমিও দেখিছোঁ যোৱাকালি আমি টিভিৰ হেৰিত পৰ্দা দিছে 3 দিন সময় দিছে 3 দিন সময়ৰ ভিতৰত চব নলা চাফা কৰি দিব লাগিব অমুক তমুক লাগিব মই এটা কথা ভাবিছোঁ ই এটা অকল টিভিৰ হেৰি আগত কোৱাই নহয় তাৰ কাৰণে হাতে কামে লগাব লাগিব যে যদি নকৰে 3 দিনৰ ভিতৰত সেই ঠিকাদাৰসকলক ব্লেকলিষ্ট কৰে যদি সি তেওঁ দলৰ ঠিকাদাৰ হয় বেলেগ ঠিকাদাৰ তেওঁলোকক কওক যে তোমালোকে কৰা নাই তোমালোকৰ যিটো ব্লেকলিষ্টেড বুলি তেওঁলোকৰ যিটো ফাণ্ডিং তেওঁলোকে যিটো পইচাৰ যিটো পাব লগা সেইটো ব্লক কৰক যে তোমালোকে কিয় কৰা নাই তোমালোককতো মই কৈছোঁ এই বস্তু তেতিয়া কৰিবলৈ বাধ্য হৈ যাব তেওঁলোকে এটা কথা কি তাৰপিছত তেওঁলোকে যদি পইচাটো পাই যায় মই যদি কিবা এটা বিল এটা পইচাটো পাই যাওঁ মই তুমি কি কথা কৈ থাকোঁ মইতো পইচা পালোঁ নকৰোঁ হ'ল কিন্তু ঘটনা যে তোমালোকে বন্ধ কৰি দিয়াচোন বন্ধ কৰি দিয়া তোমালোকে কৰা নাই তুমি কৰা নাই এইখিনি কথা কৰা নাই তুমি বন্ধ কৰিবলৈ বাধ্য কৰাব লাগিব আৰু যেতিয়া কথা হৈছে 100% নহ'ব পাৰে আমি ইয়াত 1000 চিঞৰি থাকোঁ আমি 1000 কৈ থাকোঁ 100% নহ'ব পাৰে 80%টো তোমালোকে কৰিব পাৰা কিয় 80% কৰিব নোৱাৰা সেইখিনি কাৰণে বহুত অনিল নগৰ নবীন নগৰত পানী অকণমান হয় কিন্তু হঠাৎ এঘণ্টাৰ ভিতৰত নাইকিয়া কৰিব দিয়া ব্যৱস্থা কৰাচোন এককাল হ'ল কিন্তু এঘণ্টাত নাইকিয়া হৈ গ'ল সেই ব্যৱস্থাটো কৰাচোন হেৰি কৰাচোন তোমালোকে কিচলৈ সকাহ পাব সেইখিনি ব্যৱস্থা কৰাচোন বোলে 100% নহয় বোলে নোৱাৰোঁ 80% কৰাচোন নলা নৰ্দমাবিলাকক তোমালোকে নলা নৰ্দমা যিবিলাক আছে তোমালোকে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাচোন নলাৰ পৰা মাটিখিনি এই যি আজিকালি এখন ভেকুৱাম গাড়ী ওলাইছে নহয় আনিলে টানি সেইখিনি লৈ গ'ল আপুনি য'ত নোৱাৰে তাত সেনেকৈ থৈ গুচি গ'ল সেইটো নহয়তো সেইখন গোটেইখন কৰিব লাগে যদি মাজত যদি ব্লক হৈ থাকে ছাইডৰখিনি সেইটো নহয় সেই বস্তুখিনি গোটেইখিনি টানিব পাৰিব লাগিব আৰু এটা কথা কি পেলোৱাৰ ব্যৱস্থাটো আপোনালোকক এইখিনি কথাই মই কওঁ আচলতে ইয়াত এটা কথা থাকে যেতিয়া এই ভেকুৱাম গাড়ী যিখিনি গাড়ী উঠাই নহয় তেওঁলোকে এটা বস্তু আমাক কয় মই যিহেতু এটা অনুষ্ঠানৰ লগত জড়িত মই মোৰ ফিল্ডত পেলাইছিলোঁ বৃহত্তৰ তাতো মই পেলোৱাইছিলোঁ তেওঁলোকে আচলতে আৰু এটা কথা যে তেওঁলোকে পেলোৱা জেগা নাপায় মানে এই যে এইবিলাক বস্তু যে উঠায় এইবিলাক বৰ বেয়া বস্তু সেইটো তেওঁলোকে পেলোৱা জেগা নাপায় আৰু সেই বস্তুখিনিৰ কাৰণে কেতিয়াবা কি কৰে যধে মধে য'তে পেলাই থৈ গুচি আহে পেলোৱা যাব নাপায় ৰাতি কামখিনি কৰে পেলোৱা সেইকাৰণে সেই বস্তুখিনিৰ কাৰণে চৰকাৰে নিৰ্দিষ্ট এটা জেগা দি দিব লাগে ক'ৰবাত পিটনি আছে নেকি ক'ৰবাত কিবা আছে নেকি তাত গৈ পেলাই পেলোৱাৰ ব্যৱস্থা কৰিব লাগে পেলোৱা জেগাটোৰ কাৰণে কিন্তু অভাৱ হয় সেইটো কথা মই কওঁ কাৰণ কিয় আমি দেখিছোঁ তাৰমানে যেতিয়া ওলাই যায় তেওঁলোকে আহি কাটকে আপোনালোকৰ তাত পেলাম নেকি আপোনালোকক লাগিব নেকি চন্দ্ৰপুৰৰ ফালে এনেকুৱা কেইটামান ঠাই আছে নেকি চাই আছিল পেলাব নোৱাৰা হৈ গ'ল তাত কাৰণ কিয় জানিছে নাই সেই বস্তুখিনি যেতিয়া ৰাস্তাইদি যাব নহয় আপুনি আৰু সেই ৰাস্তাটো ৰাস্তা হৈ নাথাকে আৰু কোনেও সেইটো পেলাব নিদিয়ে একদম দুৰ্গন্ধময়
তাত সকলো বস্তু যায় সেইকাৰণে বস্তুটো সেই বস্তুটোৰ ওপৰত বৰ্জনীয় বহুত আৰু এইটো পৰিৱেশটোৱে নষ্ট হৈ যায় কাৰণ একদম পানীয়ে চানীয়ে হেৰি হৈ যায় আৰু একদম গোটেই ৰাস্তাটো বৈ যায় সেইকাৰণে সেই বস্তুখিনি অলপমান চিন্তা চৰ্চা কৰিব লাগে চাইণ্টিফিক মেথড ক'তনো পেলাব পাৰি তাক কেনেকৈ নিষ্কাশন কৰি পেলাই দিব পাৰি এই বস্তুখিনিৰ ক্ষেত্ৰতো জয়ন্ত মল্ল বৰুৱাই যদি অকণমান চিন্তা কৰে মৃগেন খৰ্ণিয়াই যদি অকণমান চিন্তা কৰে মেয়ৰ হিচাপে মই ভাবোঁ মৃগেন খৰ্ণিয়া কিন্তু এটা কথা দেই মই কওঁ যিমানে যি নহওক বন্ধুৰ নিচিনা তেওঁ মৃগেন খৰ্ণিয়া কিন্তু কৰ্মদক্ষতা আছে তেওঁ কিন্তু কৰিব বিচাৰে কিন্তু কথাটো হৈছে কৰিবৰ কাৰণেও তেওঁক মানে গোটেই বস্তুখিনি সকলোতো আমাৰতো একেই কথা আমাৰতো আৰু আমি কি ক'বহে পাৰোঁ আমাৰতো মাষ্টাৰ প্লেন আমাৰ নাই সেইকাৰণে অকণমান যদি বহি কৰি কৰিবৰ কাৰণে চেষ্টা কৰে জয়ন্ত মল্ল বৰুৱাই মই ভাবোঁ আপুনি যিটো কথা ক'লে যে পৰহি যে এজাক ধুমুহাই যি তাণ্ডৱ দেখুৱালে গুৱাহাটী বানপানী হৈ একেবাৰে অৱস্থা বেয়া হ'ল গাড়ী উঠি গ'ল কিবা হৈ গ'ল ইয়াক আচলতে ই অকল পৰহি নহয় আৰু দিন আহি আছে ঠিক নাই আজিও হ'ব পাৰে এনেকুৱা কথা আজিও বতৰ কিমান ভাল নহয় আজিও ভয়াৱহ দিন আছে ইয়াতকৈ ভয়াৱহ জুন মে যোৱাই নাই জুন আছে ইয়াৰ আগতেই আপোনালোকে যদি অকণমান যদি ওলাই যোৱাৰ ৰাস্তাটো যদি অকণমান এই এখন গাড়ী আছিল দেখিছিল নে আপোনালোকে এই শিলখাকুত পেলাইছিল এই পানীয়েদিয়ে যায় কি নাম সেইখন বা খান্দি গৈছে চুপাৰ চাকাৰ নেকি বুন্দাজান শিলখাও পেলাইছিল সেইবিলাক আৰু নতুন চুপাৰ চাকাৰ অনাৰ ঘোষণা কৰি আছে আনক সেইবিলাক আমি আনাত বেয়া নাপাওঁ আমি সেইবিলাক দেখা নাছিলো দেখিম সেইবিলাকে দি পেলাই অলপমান বুন্দাজানটো অলপ দি পেলাই পানীখিনি ওলাই যে ব্যৱস্থা কৰক বুন্দাজান NBC এখেতে কোৱা নিচিনা অনিল নগমাৰ সেই ডাইভাৰ্চন কৰি দিয়ক দিয়া কথাই ভাল হ'ব এতিয়া হঠাৎ পৰহি গৈ পেলাই যদি কয় তাৰপিছত যে মূৰ পুলুকা মাৰি পেলাই বহি থাকে ক'লো আৰু তাৰপিছত প্ৰশান্ত বৰ্মনে কি কৰা চিঞৰি থাকক বোলে তাৰপিছত প্ৰশান্ত বৰ্মনে কি ক'ব জানিছে কিছুমানে কি ক'ব জানিছে নাই এইটোৰ আৰু কাম নাই মোক কি ক'ব এইটো কাম নাই টিভিত গৈ বকি থাকিল এইটো কাম নাই আমি এটা কথা কৈছোঁ আমি ক'ব পাৰোঁ আপোনালোকৰ জৰিয়তে আমি মন্ত্ৰী মহোদয়ক মুখ্যমন্ত্ৰী মহোদয়ক মেয়ৰ মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে ৰাইজৰ কথাটো আপোনালোকে কৰে চিন্তা কিন্তু আপোনালোকে একদম সুন্দৰভাৱে যে হয় মানুহখিনিয়ে কৈছে যে আমি কিবা এটা কৰিব পাৰোঁ আমি মাষ্টাৰ প্লেন এটা কৰিছোঁ আমি বহোচোন বহুখিনি এটা কৰক কিবা গুৱাহাটী চেফ এনেকুৱা এটা অনুষ্ঠান আছিল নহয় ফিল্ড গুৱাহাটী আছিলে সেইসকলৰ লগত আলোচনা কৰা বহুতো অভিজ্ঞ মানুহ আছে ন অভিজ্ঞ এনেকুৱা আছে সকলোখিনিৰ লগত বহক বিভিন্ন সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা লৈ পেলাই দেখিব যে আলোচনা কৰিবলৈ এইটো এটা কৰোঁ দেখোন এইটো এটা কৰা এনেকুৱা কৰিলে ভাল হ'ব আৰু আপোনালোকে গোটেই বস্তুখিনি চাওক যে আজি আপুনি অকল ইয়াতে নহয় সাতগাঁও অঞ্চললৈ আপুনি যাব নোৱাৰে এজাক বৰষুণ SFS স্কুলৰ আগত আপুনি বুকুলৈকে পানী হয় সাতগাঁও অঞ্চল মানুহৰ অৱস্থা বেয়া হৈ যায় তাৰে পানী ওলাই যোৱা ৰাস্তাই নাই সাতগাঁও অঞ্চলত দেখিছে যেনে অনিল নবীন সাতগাঁও অঞ্চলত হয় একো ৰাস্তা নাই তাত ওলাই যোৱা SFS স্কুল এজাক বৰষুণ দিলে SFS স্কুল বা সাতগাঁও যি স্কুলবিলাক আছে চব বন্ধ কৰি দিয়ে খুব দুখ লাগে তেতিয়া এই পৰিৱেশটো যাতে নহয় তাৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰক আৰু দ্বিতীয় কথা আজি যিটো আপুনি অনুষ্ঠান আচলতে পষ্টমৰ্টেম গুৱাহাটী এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে আচলতে আমি কিছুমান বিভিন্ন ধৰণৰ আলোচনা আমাতকৈ হয়তো অভিজ্ঞ মানুহ থাকিব পাৰে আমি এনেধৰণৰ কিছুমান অভিজ্ঞ মানুহৰ দ্বাৰা যদি আমি যদি কিছুমান তেওঁলোকে কথা শুনে হয় আমি কৰিব লাগে দেখোন আমি তাত ৰাস্তাত আন্দোলন কৰিব আমি যোৱা নাইতো আমি ৰাস্তা ইনকলাব জিন্দাবাদ নহয় আমি আমাৰ আপোনালোকৰ জৰিয়তে 44 নম্বৰ আপোনালোকৰ জৰিয়তে আমি খালি এটা অনুৰোধ জনাব বিচাৰিছোঁ এটা আমি বাৰ্তা দিব বিচাৰিছোঁ যে গুৱাহাটীখন আপোনালোকে সৰ্বাংগ সুন্দৰ কৰি আপোনালোকে হায়দৰাবাদ গ'লে আপোনাৰ কেনেকুৱা লাগে জানেনে ভাকুত আহে অন্য আপুনি এনেকুৱা লাগে পাঞ্জাৱত মই চণ্ডীগড় যেতিয়া গৈছিলোঁ মই ভাবিছোঁ কেনেকুৱা কি ঠাইত আহিলোঁ ইমান বঢ়িয়া কৰকচোন আপোনালোকে বহুত অভিজ্ঞ আপোনাৰ চব গৈছে আমিতো ঘূৰা নাই চব গৈছে আপোনালোকে আহি এইখিনি কৰক আমি এইখিনি কৰোঁ আপোনালোকে কেইদিনমানৰ পিছত মেট্ৰ'ৰ কথা হৈছে মেট্ৰ' ৰেল চলিব আমি বেয়া পোৱা নাই আৰে মেট্ৰ'টো দিল্লীত যদি হয় আমি গুৱাহাটীতকৈ উঠিব নোৱাৰিম আমি উঠিম আমাৰ জীৱনত উঠিব পৰা নাজানো আমাৰ ল'ৰা ছোৱালীটো উঠিব আমি ৱেলকাম জনাইছোঁ আজি এতিয়া আমি কুৰুৱা কি বুলি কয় ব্ৰীজখন হ'ব নাৰেংগী কুৰুৱা ব্ৰীজখন হ'ব আমি কি ৱেলকাম জনাইছোঁ আৰু এটা আপোনালোকক এইখিনিতে কওঁ আজি অত বছৰ হ'ল কেতিয়াবাই নিবিদা কিজানি ডেট পাৰ হ'ল আপোনালোকে চন্দ্ৰপুৰ ফালে যাব পানীখেতিৰ ব্ৰীজখন এনেকুৱা লেহেম গতিত চলি আছে আজিলৈকে কমপ্লিট কৰিব পৰা নাই ইমান লেহেম গতিত চলি আছে আজি যিটো তাত যান জঁট সৃষ্টি হয়
মানে ভাবিব নোৱাৰি ইমান পানী খেতি এখন ব্ৰিজ হৈছে ৰেল লাইনৰ সৈতে সেইখন ব্ৰিজ আজিলৈকে কমপ্লিট কৰিব পৰা নাই এতিয়ালৈকে কমপ্লিট কৰিব পৰা নাই কিন্তু এই বস্তুবিলাক অলপ খৰতকীয়াকৈ ৰাইজক সকাহ দিয়ক পঞ্চায়ত এতিয়া ইলেকশ্যন হৈ গ'ল পঞ্চায়তৰ বহুখিনি সুবিধা এবাৰ ঘোষণা কৰিছে পঞ্চায়তৰ সেই সকলো কামখিনি পঞ্চায়ত এৰিয়াত পৰে দেই এখন সোনকালে কৰক আমি তাকে কামনা কৰিছোঁ দ্বিতীয় এটা কথাই কওঁ যে আমি কেতিয়াও চৰকাৰ বা কাৰোবাক আমি এনেও গালি পাৰিব লাগিব আমি গালি নাপাৰোঁ আমাৰ কথা হৈছে আমি চৰকাৰখনৰ পক্ষতে থাকি আমি কথা হৈছে আমাৰ ক'ব লগাখিনি আমাৰ যিখিনি ক'ব লগা কামখিনি হ'ব লাগে আপোনালোকৰ জৰিয়তে আমি এটাই হেৰি আছে আমি জড়িত ক'ব পাৰোঁ সেইটো হ'ল আপোনালোকৰ জৰিয়তে যে আমি সকলোখিনি কথা আমাৰ মনৰ ভাৱখিনি আমি কোনো হেৰি কৰা নাই মনৰ পৰা প্ৰকাশ কৰিছোঁ যে গুৱাহাটীখনো আমিতো দেখা নাপালোঁ নাই দেখিব আমি যে পাওঁ নে নাপাওঁ আমাৰ যাতে ভৱিষ্যতৰ প্ৰজন্মই দেখিলে যে হয় দেউতাহঁতে বা খুৰাহঁতে বা লাগি বা আপোনালোকে কৰিবলৈ এইখিনি যে কৰি আমাক দেখুৱাই থৈ গ'ল এই বস্তুখিনি কৰক তাকে আমি ভাবিছোঁ যে এই ধুমুহা এই পৰহি হোৱা ধুমুহাৰ এটা শিক্ষা এই চৰকাৰখন মন্ত্ৰীসকলক দিয়ক আৰু ল'ৰা ছোৱালীসকলৰ যি এটা ভৱিষ্যত অন্ধকাৰলৈ গৈ আছে এই বানপানীত এই উটি যোৱা কিবা যোৱা এই দুৰ্ঘটনা এই ব্ৰিজত কাম কৰি থকা তাৰ পৰা অঘটন ঘটা এইবিলাকৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আৰু আমাৰ যি জনসাধাৰণক অলপমান সকাহ দিয়ক তাকে আমি কামনা কৰিছোঁ বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কিন্তু বৰা ডাঙৰীয়াই আপোনালোকক বিশেষকৈ গুৱাহাটীবাসীক তেখেতৰ বক্তব্যৰ মাজতে ভয় খুৱাইছে আজি বৰষুণ আহিব কিন্তু সেই কথা কাৰণে আপোনালোকে ভয় খাব নালাগে কাৰণ বৰষুণ আহা নহা এই গোটেই কথাটো নিৰ্ভৰ কৰিব বতৰৰ মই তেখেতক পুনৰ ধন্যবাদ জনাইছোঁ আৰু এইবাৰ প্ৰশান্ত বৰ্মন ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক মই স্পষ্টভাৱে এটা কথা সুধিব বিচাৰোঁ শেহতীয়াকৈ আমাৰ মন্ত্ৰী ডাঙৰীয়া এটা ঘোষণা কৰিলে যে অনিল নগৰত পুনৰ এটা পাম্প বহুৱা হ'ব আৰু আজি আমাৰ যি খবৰ আমাৰ হাতত থকা খবৰ মতে আজি এটা পাম্প বহুৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে পূৰ্বতে তাত 5টা পাম্প আছিলেই ইতিমধ্যে এই অতিৰিক্তভাৱে এই পাম্পটো বহুৱাৰ কাৰণটো এইটো যে ইয়াৰ পৰা পানীখিনি বাহিৰলৈ সোনকালে উলিয়াই দিয়াত সুবিধা হ'ব আপুনি কি ভাবে আপুনি ভাবেনে যে এই অতিৰিক্ত এই পাম্পটো লৈ 6টা পাম্প এই 6টা পাম্পে আপোনালোকৰ সেই অঞ্চলৰ অনিল নগৰ নবীন নগৰৰ গোটেই পানীখিনি যিখিনি বৰ্জিত পানী সেই পানীখিনি উলিয়াই পেলোৱাত সফল হ'ব কালি আমি মন্ত্ৰী মহোদয়ক কৈছিলোঁ যে আমি আলোচনা হৈছিলে আমাৰ মানে ক্লাবত বহি পেলাই আলোচনা হৈছিল যে আমি কৈছিলোঁ যে আমাক স্থায়ী সমাধান লাগে আমাক স্থায়ী সমাধান লাগে আমাক ডাইভাৰশ্যন লাগে পাম্পৰ সমাধান নালাগে পাম্পৰ সমাধান লাগে এইটো সাময়িক সকাহ কিন্তু তেখেতে ঠিকেই ক'লে ভাল লাগিছে কথাখিনি তেখেতে আমাক বুজাই দিলে যে এতিয়া এইটো সময়ত সম্পূৰ্ণভাৱে সকাহ দিবলৈ অলপ অসুবিধা হ'ব এইটো আমাৰ এটা দীৰ্ঘম্যাদী কাম সেইকাৰণে কৈছোঁ তেখেতে ক'লে যে এতিয়া আমি সদ্যহতে আগতে 2 ঘণ্টাত গৈছিল পানী এতিয়া যদি 1 ঘণ্টাৰ ভিতৰত শেষ হ'ব পাৰি সেই কথাটো তেখেতে ক'লে যে 1 ঘণ্টাৰ ভিতৰত শেষ হ'বৰ কাৰণে আমাক কি বস্তুৰ প্ৰয়োজন আছে তেতিয়া আমি কৈছিলোঁ যে আমাক আৰু পাম্পৰ প্ৰয়োজন আমি 2টা পাম্পৰ কথা কৈছিলোঁ কিন্তু তাত 2টা পাম্প বহুৱাবলৈ অলপ অসুবিধা আছে তেখেতে কৈছে যে আমি যদি সৰু পাম্প আৰু এটা দিব পাৰোঁ সময়ত পানীৰ পৰিস্থিতিটো চাই লওঁ কিমান হয় সেইখিনি কৰি আমি নিশ্চয় আৰু এটা পাম্পৰ ব্যৱস্থা কৰিম কিন্তু সদ্যহতে আজি এটা পাম্প অনা হৈছে এইটো হয়তো 350 লিটাৰ্ছ পাৰ ছেকেণ্ড আপোনাৰ ভেকেণ্ট হ'ব পানী আৰু আগৰ আছিলে আমাৰ 5টা টোটেল 6টা কিন্তু টোটেল 7টা পাম্প আমাৰ এতিয়া কাৰণ ৰাস্তাৰ সিপাৰেও ব্ৰিজ এখন আছে ৰাজগড় ব্ৰিজ তাৰ সিপাৰেও এখন এটা মানে পাম্প বহুৱা হৈছে সেইটো আপোনাৰ লাচিত নগৰৰ পানীখিনি যাতে ভেকেণ্ট কৰিব পাৰি তাতেও পানী হয় যথেষ্ট সেইকাৰণে কৈছোঁ যে মন্ত্ৰী মহোদয়ে আমাক খুব ধুনীয়াকৈ বুজাই দিলে যে এতিয়াতো আমাৰ পাৰ্মানেণ্ট চলিউশ্যনটো অলপ সময় লাগিব এটা দীৰ্ঘম্যাদী আপোনাৰ কাম এতিয়া সদ্যহতে আপোনালোকক সকাহ দিবলৈ আমি 2টা পাম্প আমি লাগে বুলিছিলোঁ কিন্তু আজি এটা পাম্প আহিলে ধন্যবাদ দিছোঁ আমাৰ যন্ত্ৰমূল্য ব্ৰহ্মদেৱক যে তেখেতে অতি ক্ষীপ্ৰতাৰে আজি এটা পাম্প আনি আমাৰ তাত বহুৱালে হয়তো আমি ভাবিছোঁ আগতে 2 ঘণ্টাত যদি পানী শেষ হৈছিল এতিয়া হয়তো 1 ঘণ্টাত পানীখিনি শেষ হ'ব আৰু 1 ঘণ্টাত যদি পানীখিনি শেষ হয় কিছু পৰিমাণে আমি সকাহ পাম যথেষ্ট সকাহ পাম বুলিয়ে ভাবোঁ কাৰণ তেতিয়া পানীখিনি যেতিয়া ওলাই যাব 1 ঘণ্টাৰ ভিতৰত সেই 1 ঘণ্টা আমি বিহেডেবল আমি হয়তো ধৈৰ্য সহকাৰে আমি সেইখিনি ল'ব লাগিব কাৰণ হয়তো মানে দিনতে শেষ কৰা
কাহিনী নহয় আমি আগৰ পৰাই কৈ আছোঁ কিন্তু আচলতে কথাটো এনেকুৱা যে আমি কৈ আছিলোঁ যে আমাক দীৰ্ঘম্যাদী সমাধান লাগে ইয়াৰ আগতে একে সিংহল মহোদয় আছিলে তেখেতে বহুবাৰ আমাৰ তাত আহিছিল এই কথা লৈ তেখেতক আমি বাৰম্বাৰ কৈছিলোঁ যে আমাৰ পানীখিনি ডাইভাৰশ্যন কৰিব লাগে নহ'লে আমাৰ স্থায়ী সমাধান নহয় তেখেতেও ক'লে যে আমি এইটো চাৰি আছোঁ কিন্তু তেতিয়া এই পৰিৱেশটো নাছিল তাৰমানে কেনেকুৱা পৰিৱেশ আপোনাৰ যিটো আপোনাৰ এতিয়া মাষ্টাৰ প্লেন কৰি আছে সেই মাষ্টাৰ প্লেনটো তেতিয়া নাছিল তেতিয়া অলপ পৰিৱেশটো অলপ বেলেগ আছিল কিন্তু এতিয়াৰ পৰিৱেশটো অলপ বেলেগ হ'ল কাৰণ তেওঁলোকে সহৃদয়তাৰে লৈছে মেয়ৰ মহোদয়েও কৈছে আমি বাৰম্বাৰ কৈছোঁ মেয়ৰ মহোদয়কো যে আমাক ডাইভাৰশ্যন লাগে উইদাউট ডাইভাৰশ্যন ন' চলিউশ্যন তেখেতেও ক'লে যে আমি বহিম আমি আলোচনা কৰিছোঁ আমি এনেকুৱা কাম কৰিম যে আমাৰ যিবিলাক ডাইভাৰশ্যন কৰিব পৰা ৰিচোৰ্চ আছে আমি সেইবিলাক নলাবিলাক চাম আমি আপোনাৰ কথা মতে কৈছোঁ যে সেই নলাখিনি আমাক বন্ধ জানৈ যদি আমাক ৰিলিফ কৰিব পাৰে যদি আমাৰ শিলাকত পেলাব পাৰে যথেষ্ট পৰিমাণে আমি সকাহ পাম আৰু আমাৰ পানী হ'ব ঠিক আছে 1 ফুট পানী হ'ব বিয়াৰেবল 3.5 ফুট 3 ফুট পানী হয় এটা সাংঘাতিক কথা এবুকু এগল পানী হ'লে আপুনি কেনেকৈ থাকিব অকল গাৰ্ডৱালখনে এতিয়া আমাৰ বাকী একো নাই আৰু মেচিনকেইটা এতিয়া কিছু পৰিমাণে সকাহ দিয়ে কাৰণ এইবাৰ এটা নতুন মেচিন দিছে ধন্যবাদ দিছোঁ কাৰণ হয়তো এঘণ্টাৰ ভিতৰত পানীখিনি শেষ হ'লে আমি হয়তো কিছু পৰিমাণে সকাহ পাম আৰু আমি কৰ্মস্থলীটো যাবলৈ কিছু পৰিমাণে সকাহ হ'ব এইটোৱে আৰু এটা কথা কওঁ আপোনালোকৰ এই চেনেলৰ যোগেদি যে যাতে মেচিনকেইটা সময়মতে চলোৱাৰ ব্যৱস্থা কৰে কাৰণ পানী আহিলে আমি ফোন কৰি পেলাই আমি ক'ব লাগে যে মেচিন চলা পানী আহিছে এইটো নহয় মন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ জনাম জয়ন্তমল্ল বৰুৱা মহোদয় আপুনি আগতেই অৰ্ডাৰ দি থওক SD হওক GMD হওক GMC হওক যোনেই নহওক আপোনাৰ গুৱাহাটী মানে উন্নয়ন প্ৰাধিকৰণ হওক সেইটো কৰক আৰু আমাৰ ব্যৱস্থাটো সুকলমে চলাৰ কাৰণে মেচিনকেইটা আপুনি এটা অৰ্ডাৰ দিয়ক বৰ্মন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণভাৱে আপোনালোকক এই কথাখিনি কৈছে আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আমি কিছু সময়ৰ পাছত অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব তথাপি মই বৰা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু বৰা ডাঙৰীয়াক মই এই কথাটো সুধিব বিচাৰিছোঁ যে গুৱাহাটীৰ এই সমস্যা এই বাঢ়নী পানীৰ সমস্যা কৃত্ৰিম বানপানীৰ সমস্যা গোটেই সমস্যাৰ মাজত ভৰলু নৈখনৰো এটা ভূমিকা আছে আপুনি কি কয় আচলতে এই গোটেই সমস্যাখনৰ মূলতে হৈছে ভৰলু নৈখন যদি খনন কৰা নাযায় ভৰলু নৈখন অকল সেই কোনোবা VIP VVIP আহিলে বা কোনোবা খেলুৱৈ আহিলে ঢাকি দিলেই নহ'ব ঢাকি দি পেলাই বোলে আমাৰ ভৰলুখন ঠিকে আছে এইটো কৰিলে নহ'ব ত্ৰিপাল পাৰিলে নহ'ব বা নেদেখা কৰিলে নহ'ব পাৰ্মানেণ্টলি ধুনীয়াকৈ ভৰলু নামটোৱে শুনি ভাল লাগে দেই আচলতে ভৰলু নামটো শুনিয়ে ভাল লাগে সেই ভৰলুখনে নামটোৰ মৰ্যাদাটো ৰাখক যে ভৰলু নৈখন খনন কৰি তাত পানী মেচিনেদি তাত পানী পেলাই দিলে কিন্তু তাৰ যদি সি উভৈনদী হয় সি আকৌ দেখোন উল্টাই মাৰিব সেইকাৰণে কৈছে যে ভৰলু নৈখন সুন্দৰভাৱে মানে তাক খনন কৰক ভৰলু নদীখন খনন কৰি পেলাই একেবাৰে সেইখন গৈ পেলাই গোটেই একে ভৰলু একে ব্ৰহ্মপুত্ৰত ওলাইছে তাত চুইচ গেট আছে কথাটো হৈছে যদি ভৰলু নৈখন যদি একদম সুন্দৰভাৱে খনন কৰে তাক যদি এই যে আৰু এটা মই ৰাইজক অনুৰোধ জনাওঁ মই দেখোঁ কিন্তু কেতিয়াবা ৰাইজে সেইফালে গ'ল স্কুটিখনত এনেকৈ লৈ গ'ল পাককৈ দলিয়াই দিলে দি পেলাই তাতে প্লাষ্টিকে চব পেলালে সেই বস্তু যাতে নকৰে মই কৈছোঁ ভৰলু নৈখনৰ আচলতে এটা সৌন্দৰ্যতা আছিল আগতে ভৰলু নৈ এটা সৌন্দৰ্যতা আছিলে সেই সৌন্দৰ্যতাটো বৃদ্ধিৰ কাৰণে ভৰলু নৈখন খনন কৰক কাৰণ কি আৰু স্মাৰ্ট চিটিৰ ভিতৰত ভৰলু নৈখনৰ প্ৰাধান্য আছে স্মাৰ্ট চিটি বুলি ভৰলু নদীখন সৌন্দৰ্যৰ কথা আছে কাৰণ কিয় গুৱাহাটীৰ মাজমজিয়াতে এখন ভৰলু নৈ গৈ ব্ৰহ্মপুত্ৰত লিংক হৈছে কেনেকুৱা এটা পৰিৱেশ এটা সুন্দৰ আৰু যদি মই এটা কওঁ সেই ভৰলু নদীত যে আমি সৌন্দৰ্যতা বৃদ্ধি কৰি যদি তাত আমি ব'টিং কৰিব পাৰোঁ তাত যদি আমি যাব পাৰোঁ তেতিয়া পৰ্যটনৰ ক্ষেত্ৰত গৈ পেলাই কেনেকুৱা ভাল হ'ব গুৱাহাটীখন আমি ঘূৰিব পাৰিম সেইকাৰণে কৈছে যে ভৰলু নদীখনৰ গুৰুত্বটো মানে মন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয় আৰু বিভাগীয় কৰ্তৃপক্ষে লওক তাত অকল পানী পেলালে নহ'ব আৰু বিশেষকৈ ৰাইজক অনুৰোধ জনাইছোঁ মই অনুৰোধ জনাইছোঁ আমাৰ GMC বিভিন্ন ডাঙৰ ডাষ্টবিন চবতে দিছে ৰাইজে পেলাই সেই সেইখিনি নি তাত পেলাওক এই আহোঁতে ভৰলু নৈত দলিয়াই দিব নালাগে বিভিন্ন ধৰণৰ এটা কথা হৈছে ভৰলু নৈত নদলিয়াব আৰু ভৰলু নদীখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ দায়িত্ব ৰাইজৰ নহয় কিন্তু দেই ৰাইজেতো নোৱাৰে প্লাষ্টিকে নেপেলাব কিন্তু ভৰলু খনন কৰাৰ দায়িত্বটো হ'ল চৰকাৰৰ আৰু চৰকাৰে ভৰলু নদীখনৰ যিটো ঐতিহ্য
অসম আন্দোলনৰ পৰা প্ৰায় জড়িত হৈ থাকি দেখিছিল ভৰলুৰ নৈৰ আগতে পানী কিন্তু অত্যন্ত চাফা আছিল মাছ মাৰিছিল, ইখন মাছ মাৰিছিল তাত মানুহে গা ইখন ধোৱা চাফা কি- গা ধুইছিল তাত কিন্তু আজি ভৰলুৰ নৈত যদি অকণমান যেন নামি দিয়া যায় নহয় সি আহি পেলাই মেডিকেল যাব লাগিব সজতিত সত্য কথা হয় ঠিক সজতিত গৈ পেলাই মেডিকেল যাব লাগিব সেইকাৰণে কৈছোঁ সেই ভৰলুখনৰ যিমানখিনি পাৰে একেবাৰে 100% নোৱাৰিলেও যিমানখিনি পাৰে তাৰ সৌন্দৰ্যতা বৃদ্ধি কৰক যেনেকৈ আপোনালোকে বেলেগ ক্ষেত্ৰত লৈছে শিলখাকুতো লৈছে আমি চাৰিওফালে সুন্দৰ পাৰ্ক বনাই দিম মাজেদি পানীটো যাব ভৰলুকো তেনেকুৱা কৰকচোন দেখিব যে গুৱাহাটীখন অলপ হ'লেও স্মাৰ্ট চিটি অলপ হ'লেও উন্নত হ'ব অলপ দেখাব ব্ৰিজবিলাক হৈয়ে আছে ব্ৰিজবিলাকৰ ওপৰে যাওঁতে যেতিয়া ভৰলুখন দেখি যাম বঢ়িয়া দেখোন ভৰলু তাত দেখোন হাঁহ চৰি আছে তাত দেখোন কমুক চৰি আছে চৰাই পক্ষী চৰি আছে কেনেকুৱা লাগিব ভাবিব নোৱাৰা এটা আৰু এটা পৰিৱেশ নৌকা বিহাৰ চলিব, নৌকা বিহাৰ পৰ্যটন কেনেকুৱা চলিব চলিব, ভাল লাগিব পৰ্যটনৰ ক্ষেত্ৰত। সেই বস্তুখিনি কৰক ভৰলুৰ ক্ষেত্ৰত এইখিনিয়ে কৈছোঁ ভৰলুখন নিষ্কাশনৰ ক্ষেত্ৰত খনন কৰাৰ ক্ষেত্ৰত মই কৈছোঁ খনন কৰিব লাগে খনন কৰাৰ ক্ষেত্ৰত অলপ চৰকাৰে ভূমিকা লওক ইয়াৰ খনন কৰোঁতে আমাৰতো মন মগজুৱে নকয় কেনেকুৱা ধৰণৰ মাষ্টাৰ প্লেন হ'ব আমি ক'বহে পাৰোঁ ইয়াৰ মাষ্টাৰ প্লেন এটা কৰক কৰি লৈ পেলাই খনন কৰক তাৰপিছত ভৰলুখন এটা সৰ্বাংগ সুন্দৰ কৰি তোলক গুৱাহাটীখনেই সুন্দৰ হ'ব তেতিয়া সুন্দৰ হৈ যাব দুয়োগৰাকী অতিথিকে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰি থকাৰ বাবে আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা কৰিলোঁ পষ্টমৰ্টেম গুৱাহাটী এনেধৰণে আমি গুৱাহাটীৰ মাজে মাজে পষ্টমৰ্টেম কৰিম আমি আপোনালোকৰ মাজলৈ আকৌ উভতি আহিম এনেধৰণৰ অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া বিদায় লৈছোঁ কুশলে থাকক स्कैमर्स की विकेट टपकाने की